অসম আন্দোলন সবৰচে এটা আন্দোলনৰ যিটো পৰিসমাপ্তি এইটো আমি সুখী নে যে যেতিয়া অসম আন্দোলনটো সাংঘাতিক ৰূপ ধাৰণ কৰিলে মৌলবাদী শক্তিও সোমাই পৰিলে মানে হিন্দু মৌলবাদী শক্তি মুছলিম মৌলবাদী শক্তি দুইটাই সোমাই পৰিলে দিল্লীৰ যিটো ঘটনা এনেকুৱা কাৰণেই হোৱা বুলি আমাৰ ধাৰণা কিন্তু এনেকুৱা এটা ঘটনা হ'ল যে যিটোৰ কাৰণে আমি সকলোৱে শ্বকড হৈ গ'লোঁ তেওঁলোকে নিবিচাৰে যে অসমীয়া মানুহৰ অসমত প্ৰতিপত্তি থাকক সেইটো তেওঁলোকে নিবিচাৰে নমস্কাৰ প্ৰতিপক্ষৰ এটা নতুন খণ্ড আজিৰ খণ্ডটোত আমি আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ জাতীয়তাবাদী শিবিৰৰ এগৰাকী বিশেষ ব্যক্তি অসমৰ বৌদ্ধিক জগতৰ অতি পৰিচিত নাম ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য ছাৰক অসমৰ জনজীৱনৰ সৈতে বৌদ্ধিকভাৱে আৰু সামাজিকভাৱেও বিভিন্ন ধৰণে জড়িত হৈ থকা এজন ব্যক্তি এই সময়ত অসমৰ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত তেখেতৰ ক'বলগীয়া বহু কথা আছে এই কথাখিনি আমি পাতিব বিচাৰিছোঁ তাৰ আগতে আমাৰ একেবাৰে নতুন প্ৰজন্ম আমাৰ যিসকল নতুন ল'ৰা ছোৱালী যিসকল সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ পৰিছে তেখেতসকলৰ সৈতে হয়তো কৃষ্ণগোপাল ভট্টাচাৰ্যৰ কিছু চিনাকি আছে কিছু চিনাকি নাই কাৰণ একেবাৰে প্ৰচাৰ বিমুখ এগৰাকী মানুহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বৰ্তমান ডন বস্কো বিশ্ববিদ্যালয়ৰ অধ্যাপক তেখেতক পৰিচয় কৰি দিয়াৰ লগতে তেখেতৰ পৰা আমি এই সময়ত জাতীয়তাবাদী শিবিৰ অসমৰ জাতীয়তাবাদ ৰাষ্ট্ৰীয়তাবাদ মেৰুকৰণৰ ৰাজনীতি আদি বিষয়বোৰ সম্পৰ্কত কিছু কথা পাতিম আমি প্ৰথমতেই তেখেতক আপোনালোকক পৰিচয় কৰাই দিছোঁ ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্যক আপোনাৰ অৰিজিন আপুনি যোৰহাটৰ মানুহ হয় আপোনাৰ শৈশৱ কৈশোৰ অকণমান কওকচোন আমাৰ দৰ্শকক আচলতে যোৰহাটৰ পৰা প্ৰায় 8 কিলোমিটাৰমান পশ্চিমে আমাৰ সেইখিনি ঢাপকটা বুলি কয় আৰু ওচৰতে আমাৰ চাৰিঙীয়া গাঁও আছে সেইখিনিতে পিছত ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী হৈছিল এইটো এতিয়া নেইষ্ট বুলি অৰ্গেনাইজেশ্যন হৈছে আমি তাত থাকোঁতে আমি পঢ়ি থাকোঁতে তাৰ কাম আৰম্ভ হৈছিলে 60ৰ দশকত মনত আছে তেতিয়া সেইখন এটা প্ৰকাণ্ড গ্ৰেজিং ৰিজাৰ্ভ আছিলে তাত সেইটো পাতিবলৈ স্থিৰ কৰি পেলাই এইটো যেতিয়া প্ৰথম তাৰ ইনাগুৰেশ্যন হৈছিল পণ্ডিত জৱাহৰলাল নেহৰু যোৱা কথা আছিল প্ৰধানমন্ত্ৰী কিন্তু তেওঁ নাহিলে শিক্ষামন্ত্ৰী আৰু বিজ্ঞান টেকন'লজি মন্ত্ৰী হুমায়ুন কবিৰ ডাঙৰীয়া আহিছিলে আমি চাব গৈছিলোঁ আমি তেতিয়া সৰু আমি পাঠশালা স্কুলত পঢ়ি আছোঁ গতিকে তেতিয়া তাৰ ওচৰতে আমাৰ ঘৰ আৰু মই তাৰ পৰা কিন্তু আৰু 2 মাইলমান পশ্চিমে দহোটীয়া বুলি এটা বৃহৎ অঞ্চল আছে সেই দহোটীয়াত এখন হাইস্কুল আছিলে পশ্চিম যোৰহাটৰ তেতিয়া একমাত্ৰ হাইস্কুল সেইখনেই দহোটীয়া হাইস্কুল গতিকে বাকী স্কুলত যাবলৈ হ'লে টাউনলৈ যাব লাগে এতিয়া আমাৰ তালৈ টাউনলৈ দহোটীয়া হাইস্কুলত 10ম মানলৈকে পঢ়িলে দহোটীয়া হাইস্কুলত 10ম মানলৈকে পঢ়িলোঁ তাৰ পৰা মই মেট্ৰিক আজিকালি যিটো HSLC সেইটো পাছ কৰিলোঁ কৰাৰ পিছতে মই কটন কলেজত পঢ়িব আহিলোঁ 67 চনত তেতিয়াৰ পৰা মই কটন কলেজৰ পৰাই আকৌ ডিগ্ৰী ল'লোঁ তেতিয়া আমাৰ প্ৰি ইউনিভাৰ্চিটি আছিলে হায়াৰ ছেকেণ্ডেৰী নাছিলে প্ৰি ইউনিভাৰ্চিটি এবছৰীয়া কৰ্চ আছিলে ডিগ্ৰী 3 বছৰীয়া কৰ্চ আছিলে আমি সেই ডিগ্ৰী লৈ পেলাই মই কেমিষ্ট্ৰি ৰসায়ন বিজ্ঞানত আমাৰ দিনত অনাৰ্ছ কৈছিলে অনাৰ্ছ লৈ পেলাই আজিকালি মেজৰ বুলি কয় আকৌ এতিয়া অৱশ্যে অনাৰ্ছ নামটো আহি আছে নতুন শিক্ষানীতিত অনাৰ্ছ নামটো আহি আছে কেমিষ্ট্ৰিত আপুনি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হ'ল হয় কটন কলেজৰ পৰা হয় তেতিয়া মানে মোৰ মনত আছে যে তেতিয়াতো মেঘালয় মণিপুৰ চব কলেজ একে গুৱাহাটী বিশ্ববিদ্যালয়ত আছিলে খালি ডিব্ৰুগড় উজনি অসমৰ কলেজখিনি নাছিলে এইফালে আছিলে আৰু তেতিয়া যেতিয়া পাৰ্ট 1 BSc পাৰ্ট 1ত ছেইণ্ট এন্থনিজ কলেজৰ এজন ল'ৰাৰ লগত মানে মোৰ 1 নম্বৰৰ পাৰ্থক্য আছিলে গতিকে মোক আমাৰ ছাৰসকলে কৈছিলে যে চাবি কিন্তু 1 নম্বৰহে তোৰ ডিফাৰেঞ্চ আছে সি ফাৰ্ষ্ট হৈ যাব তেওঁ আছিলে আমাৰ গুণোত্তম ভূঞা যি আমাৰ DGP হৈ ৰিটায়াৰ কৰিলে পিছত IPS হৈ পেলাই মেঘালয়ৰ DGP হৈ তেওঁ ৰিটায়াৰ কৰিছে কিন্তু পিছত অৱশ্যে পিছত ময়ে ফাৰ্ষ্ট হ'লোঁ গুণোত্তম ভূঞা তেতিয়া তৃতীয় হ'ল আৰু আমাৰ MC কলেজৰ এগৰাকী ছেকেণ্ড হ'ল বৰপেটা MC BSc তাৰপিছত BSc পাছ কৰি মই গুৱাহাটী বিশ্ববিদ্যালয়ত এডমিশ্যন ল'লোঁ
তেতিয়া বাহিৰত যোৱাৰ কথা ইমান এইবিলাক জনাও নাছিলোঁ আৰু তেনেকুৱা সামৰ্থ্যও নাছিল 69 মান হ'ব তেতিয়া 71 চনত মই BSc পাছ কৰিছোঁ তেতিয়া বাহিৰত যোৱাৰ ইমান সামৰ্থ্যও নাছিল আৰু ইমান জনাও নাছিলোঁ ক'ত কি কৰিব পাৰি গতিকে চিধা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত এডমিশ্যন ল'লোঁ তাত 2 বছৰ থাকিলে 71 72 73ত মই MSc পাছ কৰিলোঁ কিন্তু সেই সময়ত ৰিজাল্ট তাতো মই ফাৰ্ষ্টে হ'লোঁ কেমিষ্ট্ৰি হয় তাৰপিছতে তেতিয়া সেই সময়ত কিন্তু এটা ডাঙৰ আন্দোলন হৈছিল যিটো আমি মাধ্যম আন্দোলন বুলি কওঁ আমি বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ থাকোঁতেই মাধ্যম আন্দোলন হৈছিলে আৰু আমি যেতিয়া বিশ্ববিদ্যালয়ত যাওঁ তেতিয়া সদৌ অসম ছাত্ৰ সন্থা খুব দুৰ্বল অৱস্থাত আছিল তেনেকুৱা নাছিলে আৰু তেতিয়া বৰঞ্চ বেছি ষ্ট্ৰং আছিলে যিটো বামপন্থী আমাৰ SFI যিটো CPM দলৰ তেওঁলোক বহুত ষ্ট্ৰং আছিলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাত তেওঁলোকৰে তেতিয়া দখল আছিল ষ্টুডেণ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়া যিটো মানে CPMৰ যিটো মানে ছাত্ৰ সংগঠন হয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠন তেওঁলোকৰে দখল আছিল তেতিয়া বাকী ৰাজনৈতিক দলবিলাকৰ ইমান ছাত্ৰ সংগঠন ইমান শক্তিশালী নাছিল গতিকে আমাৰ তেতিয়া এটা লক্ষ্য আছিল যে আমি মানে নন পলিটিকেল এটা ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন আনিব লাগে ইয়াত সেইবাৰে গুৱাহাটী ইউনিভাৰ্চিটিত গতিকে SFI কেইবাবছৰ ধৰি তাতে তেওঁলোকৰ দখলত আছিলে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন সেই বছৰ মানে আমি তাত থাকোঁতেই সদৌ অসম ছাত্ৰ সন্থাৰ দখললৈ আহিল আৰু মানে প্ৰসন্ন নাৰায়ণ চৌধুৰী তেওঁ আমাৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী হ'ল আৰু মই আৰু প্ৰসন্ন নাৰায়ণ চৌধুৰী একেটা হোষ্টেলতে আছিলোঁ তেতিয়া বিশ্ববিদ্যালয়ৰ গতিকে সেই হিচাপে তেওঁৰ লগত গৈ ময়ো অলপ ছাত্ৰ সন্থাৰ যিটো লগত জড়িত হৈ পৰিলোঁ আৰু প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰো সাধাৰণ সম্পাদক হ'ল আৰু তেওঁৰ দিনতে সেই মাধ্যম আন্দোলন হ'ল তাত তেওঁ নেতৃত্ব দিলে তাৰপৰা সেই সময়ত আমাৰ বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ইতিমধ্যে MSc পাছ কৰিলে নাই কৰা মই তেতিয়া MSc ষ্টুডেণ্ট মই 73তে পাছ কৰিছোঁ হয় আন্দোলনটো হৈছিলে 72ত গতিকে 73ত মই কেমেষ্ট্ৰি কেনেকুৱা হ'ল ৰিজাল্ট কেমিষ্ট্ৰি মোৰ ভালেই হ'ল কিন্তু কেমিষ্ট্ৰিত মই সেই আন্দোলনত লাগি থকাৰ কাৰণেই ফাৰ্ষ্ট ক্লাছ পাইছোঁ মই কিন্তু পজিশ্যনটো 1 নম্বৰ নহ'লে মোৰ আন্দোলনত বৰ বেছিকৈ লগা হ'ল 72 চনত তাৰ পিছতেই পৰীক্ষা হ'ল কিন্তু মই ভালকৈ পাছ কৰিলোঁ আৰু তাৰপিছত মানে মই বিশ্ববিদ্যালয়তে কিছুদিন গৱেষণা কৰোঁ বুলি যোগদান কৰিলোঁ গৱেষণা আৰম্ভ কৰিছিলোঁ 1 বছৰ 1.5 বছৰমান গৱেষণা কৰিলোঁ কিন্তু তাৰপিছতে মই বিশ্ববিদ্যালয়ত যিটো আমাৰ লেকচাৰাৰ পোষ্ট প্ৰবক্তাৰ পোষ্টটো পাই গ'লোঁ তাৰপিছত মই বিশ্ববিদ্যালয় জইন কৰিলোঁ 75 চনত 75 চনৰ পৰা মই বিশ্ববিদ্যালয়ত আছোঁৱেই আৰু মাজতে মই PhD কৰি আহিলোঁ PhD লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পৰা মই PhD কৰিলোঁ মাজতে 3 বছৰ তাত গ'লোঁ স্কলাৰশ্বিপ লৈ পেলাই PhD কৰিলোঁ তাৰপিছৰ পৰা মই মানে গুৱাহাটী বিশ্ববিদ্যালয়ত আছোঁৱেই আৰু সেই 3 বছৰ বাদ দি বাকী আছোঁৱেই তাতে মই প্ৰফেচাৰ হ'লোঁ হেড অফ ডিপাৰ্টমেণ্ট হ'লোঁ ফেকাল্টি অফ ছায়েন্সৰ মানে যিটো বিজ্ঞান গুৰু হ'লোঁ আৰু তাৰপিছত মই বিশ্ববিদ্যালয়ৰ যিখন একাডেমিক ষ্টাফ কলেজ আছিলে শিক্ষক UGC শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে তাৰ মই সঞ্চালক হ'লোঁ তাৰপিছত মই বিশ্ববিদ্যালয়ৰ পৰা 2016 চনত অৱসৰপ্ৰাপ্তি হ'ল কিন্তু এটা এই যে আপুনি ৱৰ্ল্ড এনভাইৰনমেণ্টেল ছায়েন্সৰ ছাইণ্টিষ্ট হিচাপে আপোনাৰ এটা তৃতীয় বুলি কয় ভাৰতৰ তৃতীয়জন মানে ব্যক্তি আপুনি এই সম্পৰ্কত অকণমান আমাৰ দৰ্শকক কওকচোন তাৰমানে 2019 চনত এই ষ্টেনফৰ্ড ইউনিভাৰ্চিটি আমেৰিকাৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ এটা মানে গ্ৰুপে এটা টীমে তেওঁলোকে মানে গোটেই বিশ্বৰ টপ 2% ছাইণ্টিষ্ট আটাইতকৈ ওপৰৰ যি মানে 2% বিজ্ঞানী বিচাৰি উলিওৱাৰ এটা তেওঁলোকে অধ্যয়ন কৰিছিলে আৰু এই অধ্যয়নটো আছিলে মূলতঃ এই বিজ্ঞানীসকলৰ যিবিলাক পাব্লিকেশ্যন হৈছে পেপাৰ পাব্লিকেশ্যন হৈছে সেই পেপাৰ গৱেষণামূলক পত্ৰবোৰ হয় গৱেষণামূলক পত্ৰবিলাক আনে কিমান চাইটেশ্যন কৰিছে সেই চাইটেশ্যন ইণ্ডেক্সৰ ওপৰত চাইটেশ্যন ইণ্ডেক্স এটা সকলোৱে জনা কথা বিশেষকৈ যিসকলে পেপাৰ পাব্লিছ কৰে তেওঁলোকে চাইটেশ্যন ইণ্ডেক্স এই চাইটেশ্যন ইণ্ডেক্সৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে গোটেই বিজ্ঞানীসকলৰ বিষয় হিচাপে তেওঁলোকে ভাগ কৰিছিলে যেনিবা কেমিষ্ট্ৰি ফিজিক্স ইঞ্জিনিয়াৰিং ছাবজেক্টবিলাকো আছে কম্পিউটাৰ ছায়েন্স আছে তেনেকুৱা এনভাইৰনমেণ্টেল ছায়েন্সত কৰোঁতে তাতে ৱৰ্ল্ডৰ ভিতৰত মোৰ 3 নহয় ৱৰ্ল্ডৰ ভিতৰত মোৰ 235 নম্বৰ আৰু ভাৰতৰ ভিতৰত মোৰ 3 নম্বৰ পজিশ্যন হৈছিলে আৰু সেইটো তেওঁলোকে 2020ত আকৌ কৰিলে 2021 কৰিছিলে সেইকেইটাত একেই আছে পজিশ্যন মানে মোৰ সলনি আমি প্ৰাগ ডিজিটেলত আপোনাক ধন্যবাদ জনাওঁ আমি এজন অসমীয়া আমি এজন মানে অসমীয়া বিজ্ঞানী বা অসমীয়া এজন মানে শিক্ষাবিদ হিচাপে আপোনাক পাই পেলাই আমি জাতিটোৱে গৌৰৱ কৰিব পাৰিছোঁ সেইটো কাৰণে কিন্তু মই এটা কথালৈ যাম যে শৈক্ষিক বা শিক্ষাবিদ হিচাপে আপোনাৰ এটা পৰিচয় কিন্তু ৰাজহুৱা জীৱনত আপুনি অত্যন্ত সক্ৰিয় অসমৰ জনজীৱনৰ সৈতে অসম আন্দোলনৰ লগত আপুনি কি পৰিপ্ৰেক্ষিতত জড়িত হৈ পৰিছে কাৰণ আমি শুনো
যে বিশেষ যি 2-4জন মানুহৰ নাম শুনো যে অসম আন্দোলনৰ থিংক টেংক বুলি কয়, আপোনালোকে স্বীকাৰ কৰে নকৰে বেলেগ কথা, যে এখেতসকল আছিলে গোটেই আন্দোলনটোৰ আঁৰত বা আন্দোলনটোৰ লগত তেওঁলোকে গোটেইটো পৰিচালনা কৰিছিলে বিভিন্ন ধৰণে বৌদ্ধিকভাৱে। এই ক্ষেত্ৰত আপুনি অকণমান ক'বচোন। তাৰমানে অসম আন্দোলনটো আৰম্ভ হৈছে 1979 চনতে। 1979 চনত আৰম্ভ হওঁতে আচলতে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমি জড়িত আছিলোঁ, কিন্তু তাৰ আগে আগে আপুনি PLPত আছিল নেকি? হয়, PLPত আছিলোঁ। 1975 চনত যেতিয়া জৰুৰী অৱস্থা হ'ল, তাৰপিছত জৰুৰী অৱস্থা যোৱাৰ পিছত জনতা দল আহিলে, আমি সদৌ অসম ছাত্ৰ সন্থাৰ কিছুমান প্ৰাক্তন কৰ্মী আমি ভাবিলোঁ যে আমি এতিয়া কি কৰি থাকিম, এতিয়া আমি ভাবিলোঁ কি আমি জনতা দলতে জইন কৰোঁ। সেইবাবে আমি জনতা দলৰ ইয়াতে আমাৰ যিগৰাকী সাধাৰণ সম্পাদক বিশ্ব গোস্বামী, তেওঁৰ তাত আমি গৈছিলোঁ কিছুমান ল'ৰা যে আমি যোগ কৰোঁ, কিন্তু তেওঁ আৰু বহুত কিবা কিবি ক'লে যে কিবা কিবি ফৰ্মেলিটি আছে, তাৰপিছত আমাৰ ভাল নালাগে, আমি গুচি পেলাই আমি কৰিলোঁ কি যে সদৌ অসম ছাত্ৰ সন্থা তেতিয়া খুব দুৰ্বল অৱস্থাত আছিলে, সদৌ অসম ছাত্ৰ সন্থাটো সঞ্জীৱিত কৰিব লাগে। এতিয়া আমি সদৌ অসম ছাত্ৰ সন্থা সঞ্জীৱিত কৰাৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয়তে এখন আমি সভা পাতিলোঁ, পুৰণা সকলো কৰ্মীক মাতি তাতেই মানে ঠিক হ'ল যে সদৌ অসম ছাত্ৰ সন্থা জৰুৰী অৱস্থাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ইনেক্টিভ হৈ আছিলে, নিষ্ক্ৰিয় হৈ আছিলে। গতিকে আমি তাতে ক'লোঁ যে তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন হওক, আৰু অধিৱেশনৰ পিছত শক্তিশালী 1979 চনৰ পিছতেই। 1979 চনৰ আগতে, 1977 চনত তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন হ'ল। সেই অধিৱেশনলৈ বিশিষ্ট ব্যক্তিসকলক মতা হ'ল, বিশেষকৈ জাতীয়তাবাদী ভাৱধাৰাৰ। তালৈ আমাৰ নিবাৰণ বৰা ডাঙৰীয়া আহিছিলে, আমাৰ অজিত কুমাৰ শৰ্মা ডাঙৰীয়াও গৈছিলে। সেইসকলৰ লগত আমি তাত মত বিনিময় কৰিলোঁ। তেওঁলোকে ক'লে যে বিশেষকৈ নিবাৰণ বৰা ডাঙৰীয়াই ক'লে যে আমি যদি যিবিলাক উদ্দেশ্যত সদৌ অসম ছাত্ৰ সন্থাই কাম কৰি আছে, সেইবিলাক যদি আমি ৰাজনৈতিকভাৱে যদি সেইবিলাক আগবঢ়াব লাগে, তেতিয়াহ'লে আমাক এটা জাতীয়তাবাদী আঞ্চলিক দল লাগিব। সেইকাৰণেই তেতিয়া পূৰ্বাঞ্চলীয় লোক পৰিষদ দলটো গঠন হ'ল। আৰু আমি প্ৰথমতে অসম দিম বুলি ভাবিছিলোঁ, তাত নিৰ্বাৰণ বৰাই ক'লে যে নহয়, গোটেই পূৰ্বাঞ্চলটো এটা অঞ্চলৰ দৰে, গোটেইবিলাক ৰাজ্য লগ লাগিহে আমি কৰিব লাগিব। সেইকাৰণে পূৰ্বাঞ্চলীয় কৰা হ'ল। আৰু সেই পূৰ্বাঞ্চলীয় লোক পৰিষদেই প্ৰথম যি মানে এই বিদেশী বহিষ্কাৰৰ সমস্যাটোত আন্দোলনৰ কিছুমান পৰ্যায় আৰম্ভ কৰিছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ আগতেই সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়া এখন দাবী চনত আছিলে, সেইখন 1974 চনত লৈছিলে, 21 দফীয়া দাবী চনত। সেই 21 দফীয়া দাবী চনতো আমিয়ে তেতিয়া প্ৰস্তুত কৰি দিছিলোঁ। 21 দফীয়া দাবী চনত তেতিয়া আমি বিদেশী কথাটো বৰ ভবা নাছিলোঁ, আমি খালি বহিৰাগতৰ কথাটো ভাবিছিলোঁ। তাত এটা দাবী আছে বহিৰাগত আৰু বিদেশী, এইটো মানে সংজ্ঞাটো তেতিয়া মানে আমি বিদেশী যে ইমান অনুপ্ৰৱেশ হৈ আছে আমি সেইটো জনা নাছিলোঁ। সেই বিদেশী অনুপ্ৰৱেশকাৰী জনাটো আমি মংগলদৈ উপ নিৰ্বাচনৰ সময়তে জানিলোঁ, তাত যেতিয়া হ'ল নতুন ভোটাৰ তালিকা। তেতিয়া আমি ভাবিছোঁ অসমলৈ বহুত বহিৰাগত আহিছে, তাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে, যিবিলাকৰ কাৰণে বিভিন্ন ৰাজ্যৰ পৰা। গতিকে আমি তেতিয়া সেই 21 দফীয়া দাবী চনৰ এটা দাবী আছিল যে বহিৰাগতক ইয়াৰ পৰা উলিয়াই পঠাব লাগে। অসমখন বহিৰাগতৰ বাবে নহয়, অসমখন অসমীয়াৰ বাবে। এই আগ্ৰাসনটো যিটো এতিয়াও চলি আছে, বিদেশীটো আছেই, বহিৰাগতৰ যিটো আগ্ৰাসনৰ কথা কোৱা হয়, তাৰমানে সেইটো তেতিয়াৰ পৰাই আৰম্ভ হৈছে, 70 দশকৰ তেতিয়াৰ পৰাই আৰম্ভ। তেতিয়া সেই 1974 চনত আমি সেই দাবী চনৰ ভিত্তিত এটা আন্দোলনো হৈছিলে সাংঘাতিক, আৰু তাক সেই আন্দোলনৰ লগত খাদ্য আন্দোলনো জড়িত আছে। সেইসময়ত খুব খাদ্যৰ সংকট হৈছিলে গুৱাহাটীতে। মোৰ মনত আছে যে ৰাস্তাই ঘাটে মানুহ পৰি আছিলে। গতিকে তেতিয়া ছাত্ৰ সন্থাই খাদ্য আন্দোলন কৰিছিলে, বহুত খাদ্য বহুতে মজুত কৰি থৈছিলে, সেইবিলাক উলিয়াই নি মানুহৰ মাজত বিতৰণ কৰিছিলে। গতিকে সেইবিলাকো কাম কৰিছিলে। কিন্তু সেই 74 চনৰ আন্দোলনটোতো ছাত্ৰ সন্থাৰ ওপৰত বহুত নিৰ্যাতন হৈছে। তাৰপিছতো 75 জৰুৰী অৱস্থা অহাৰ কাৰণে সেইটো বন্ধ হৈ গ'ল। তাৰপিছত 77 চনত আকৌ গোটেই সদৌ অসম ছাত্ৰ সন্থা পুনৰ আকৌ জি উঠাৰ দৰে হ'ল। তাৰপিছত আৰু এই জাতীয়তাবাদী ধাৰাটো আহিলে, আমাৰ নিবাৰণ বৰা ডাঙৰীয়া আহিলে, পূৰ্বাঞ্চলীয় লোক পৰিষদ হ'ল। তাৰপিছত যেতিয়া বিদেশী অনুপ্ৰৱেশকাৰীৰ কথাটো বেছিকৈ জনাজাত হ'ল, যে আমাৰ ভাৰতৰ নিৰ্বাচনী আয়ুক্ত এতিয়া চাকধেৰ, তেওঁ এখন সভাত ক'লে যে অসমৰ ভোটাৰ তালিকাত সাংঘাতিক ধৰণে বিদেশী অনুপ্ৰৱেশ ঘটিছে। এই কথাবিলাক ক'লে। তাৰপৰা আমাৰ হিৰণ্য ভট্টাচাৰ্যৰ নেতৃত্বত যেতিয়া মংগলদৈ সমষ্টিৰ ভোটাৰ তালিকাৰ অনুসন্ধান হ'ল, তাত দেখা গ'ল যে বহুত বিদেশী অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে। তেতিয়া মানে দাবীটো পৰিৱৰ্তন হৈ এই যে বিদেশী অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ, তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ আৰু ভোটাৰ তালিকাৰ পৰা নামকৰণ, এই তিনিটা দাবী। বহিৰাগতৰ বিষয়টো তেতিয়া তল পৰিলে, তেতিয়া বহিৰাগতৰ বিষয়টো অলপ তল পৰিলে। তেতিয়া মানে আমাৰ কথা হ'ল যে বিদেশী অনুপ্ৰৱেশকাৰীটো প্ৰথম, বিদেশৰ পৰা যিখিনি মানুহে লুকাই চুৰকৈ ইয়াত সোমাইছে, তেওঁলোকক ক্ষেত্ৰত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা হয়, কাৰণ তেওঁলোকে গোটেই ৰাষ্ট্ৰখনৰ বিৰুদ্ধে, ৰাষ্ট্ৰৰ যিটো আমি ছভাৰেইনিটি বুলি কওঁ, সাৰ্বভৌমত্ব, তাৰ বিৰুদ্ধে তেওঁলোকে কৰিছে। গতিকে আমি ক'লোঁ যে প্ৰথম বিদেশী অনুপ্ৰৱেশকাৰীৰ কাৰণে ব্যৱস্থা ল'ব লাগে, তাৰপিছত আমি বহিৰাগতৰ সমস্যাটো আমি আলোচনা কৰিম। এইটো মোৰ এটা অভিযোগো আছে, মানে যে মাজতে এগৰাকী নেতাই, মানে এটা বিশেষ ৰাজনৈতিক দলৰ নেতাই, এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতাই কৈছিলে যে
তেওঁলোকে এইটো কৰিছিল বুলি কৈছে যে বহিৰাগতটো আঁতৰাই বিদেশী শব্দটো অনা হৈছিলে কৰিছিলে বুলি কৈছে আৰু এইটোত তেতিয়া এটা ৰাজনৈতিক দলে এটা বিশেষ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে প্ৰভাৱ খুটুৱাইছিল বুলি কয় বহিৰাগত বা বিদেশী কৰাত এইটো কি বুলি কয় সেইটো ঠিক কাৰ কথা কৈছে নিশ্চয় বুজি পাইছে মই বুজি পাইছোঁ মই নামটো উল্লেখ নকৰোঁ যিহেতু তেওঁলোকৰ প্ৰতিনিধি নাই হয় হয় সেইটো সঁচা নহয় তাৰমানে প্ৰধানকৈ দুটা ইছ্যুৰ পৰা বিদেশী অনুপ্ৰৱেশৰ কথাটো আহিলে এটা হ'ল যে সেই সময়ৰ মুখ্য নিৰ্বাচনী আয়ুক্ত চাকডেৰে কোনোবা এখন সভাত মই এতিয়া কোন ঠাইত কৈছিলে মানে তেওঁ খুব স্পষ্টকৈ কৈছিল যে অসমৰ ভোটাৰ তালিকাত সাংঘাতিক ধৰণে বিদেশী অনুপ্ৰৱেশকাৰীৰ নাম সোমাইছে গতিকে ভোটাৰ তালিকাবিলাকৰ সম্পূৰ্ণ সংশোধন প্ৰয়োজন এই কথাটোৱে আমাক জগাই তুলিলে আৰু দ্বিতীয় কথা যে যেতিয়া মঙলদৈ সমষ্টিৰ উপনিৰ্বাচন হ'ল তাৰ MP গৰাকীৰ মৃত্যুৰ পিছত উপনিৰ্বাচনৰ কাৰণে যেতিয়া ভোটাৰ তালিকাৰ পুনৰীক্ষণ হ'ল পুনৰীক্ষণতে তাত দেখিলে যে মানে হাজাৰ হাজাৰ বিদেশী অনুপ্ৰৱেশকাৰীৰ নাম তাত এই দুটা কথাইহে মানে আচলতে গোটেই বিদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাটো আনি দিলে বিষয়টো নতুনকৈ তুলি ধৰিলে হয় 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 গতিকে সেই তাৰপিছৰ পৰা বিদেশী অনুপ্ৰৱেশকাৰীৰ কথাটো আহিল আৰু এই যে ছবছৰীয়া যিটো অসম আন্দোলন হয় তাত আপোনালোক মই আমাৰ তেনেকৈ ধৰণেই মানুহে ভাবে যে মানে এটা থিংক টেংক হিচাপে যি 2-4জন মানুহ আছে এজন আপোনাৰ নামটো জড়িত হৈ আছিল যে ডক্টৰ কৃষ্ণকমল ভট্টাচাৰ্য অসম আন্দোলনৰ বিহাইণ্ড দি স্ক্ৰীণ বা তেওঁ এজন থিংক টেংক হিচাপে আছিলে এই সম্পৰ্কত আপোনাৰ গোটেই আন্দোলনটো আপুনি কিদৰে ছবছৰীয়া আন্দোলনটো কিদৰে জড়িত আছিলে কি দেখা পালে আচলতে ছবছৰীয়া আন্দোলনটো যেতিয়া মানে অলপ বেছি আহিলে তেতিয়া আমি পৰামৰ্শ দিছিলোঁ যে এটা মানে গণসংগ্ৰাম পৰিষদ হওক সকলোবিলাক সংগঠন গোট খাই তাত PLPও থাকক তেতিয়া অসম জাতীয়তাবাদী দল আছিলে অসম জাতীয়তাবাদী দলো থাকক সৌদ অসম ছাত্ৰ সন্থাটো প্ৰধান চালিকা শক্তি তেওঁলোক থাকিবই লাগিব জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ থাকক তাৰপিছত অসম সাহিত্য সভা থাকক এনেকৈ লয়াৰ্ছ ফৰাম আছিলে এনেকৈ এটা গণসংগ্ৰাম সৌদ অসম গণসংগ্ৰাম পৰিষদ হওক আৰু তাৰ ডিব্ৰুগড়ত এখন সভা হৈছিলে সেই সভাতেই গণসংগ্ৰাম পৰিষদটো হৈছিলে গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত আন্দোলনটো চলিছিলে মই ক'ব নোৱাৰোঁ মোৰ প্ৰধানকৈ কাম আছিলে লিখা মেলা কামবিলাক বিবৃতি লিখা এনেকুৱা কামবিলাক আছিলে মই বেকগ্ৰাউণ্ডতে আছিলোঁ কিন্তু প্ৰধানকৈ আমাৰ সৌদ অসম ছাত্ৰ সন্থাই গোটেই আন্দোলনটোত চালিকা শক্তি কাৰণ সৌদ অসম ছাত্ৰ সন্থা নাথাকিলে গোটেই আন্দোলনটো এনেকুৱা নহ'লহেঁতেন সৌদ অসম ছাত্ৰ সন্থাই যোগদান কৰাৰ লগে লগে আন্দোলনটো সাংঘাতিক ধৰণে আগবাঢ়িলে গতিকে সেইকাৰণে তেতিয়া ঠিক মই ক'ব নোৱাৰোঁ থিংক টেংক বুলি কিন্তু তেতিয়া বহুতেই সহায় কৰিছিলে ময়ো এনেই লিখা মেলাত সহায় কৰি দিছিলোঁ আৰু কিছুমান মানে ধাৰণা আমাক নিবাৰণ বৰা ডাঙৰীয়েও দিছিলে নিবাৰণ বৰা ডাঙৰীয়েও বহুত আইডিয়া তাত সোমাই আছিলে গতিকে সেই সকলোৱে মিলি আন্দোলনটো হৈছিলে আন্দোলনটোৰ যিটো পৰিসমাপ্তি অসম আন্দোলন ছবছৰীয়া এটা আন্দোলনৰ যিটো পৰিসমাপ্তি এইটো আমি সুখীনে বা এইটো সফল বুলি ভাবেনে গোটেই আন্দোলনটো পৰিসমাপ্তিটো খুব ভাল ধৰণে নহ'লে মানে কথা হ'ল যে আন্দোলনটো পিছৰ ফালে দুৰ্বল হৈ গ'ল বিশেষকৈ 83 চনত যিবিলাক ঘটনা হ'ল বিভিন্ন ঠাইত হিংস ঘটনা হ'ল আমাৰ নেলিৰ ঘটনাটো হ'ল সেইবিলাক ঘটনা হোৱাৰ পিছত সৌদ অসম ছাত্ৰ সন্থা বা যিবিলাক সংগঠন লাগি আছিলে তেওঁলোকেও মানে দুবাৰ ভাবিব লগা হ'ল যে এনেকুৱাটো সাংঘাতিক হিংসাত্মক ঘটনা আমি বিচৰা নাছিলোঁ সেইকাৰণে তেওঁলোকে ভাবিলে আৰু আন্দোলনটো মানুহৰ মানে খুব দীঘলীয়া আন্দোলন এটা হ'লে মানুহ লাহে লাহে ভাগৰি পৰিলে কাৰণ এটা সময়ত মনত আছিল যে হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহিছিল বিশেষকৈ আমাৰ যি তেল চলাচলৰ বন্ধ কৰিবলৈ যে তেলৰ যোগান বন্ধ থাকিব অসমৰ পৰা সেইটো কৰিবলৈ একদম এই যে আমাৰ অইল ইণ্ডিয়া নাৰেংগীত যিটো আছিলে বা বিভিন্ন ঠাইত যিবিলাক পাম্পিং ষ্টেচন আছিলে সেইবিলাকত হাজাৰ হাজাৰ মানুহ গোট খাইছিলে যে অসমৰ পৰা তেল দিব নিদিওঁ এনেকুৱা আছিল যে মানুহে তেজেৰে লিখি দিছিলে যে তেজ দিম কিন্তু তেল নিদিওঁ এইটো কথা লিখি দিছিলে সেই হেৰিটো উৎসাহটো মানে সময় যোৱাৰ লগে লগে কিছু কমি আহিলে কমি অহাৰ পিছত কাৰণ আন্দোলন দীঘলীয়া হোৱাটো এটা লক্ষণ তাৰমানে হয়তো আগতেই যদি কিছু এটা মীমাংসা কৰিব পৰা হ'লহেঁতেন তেতিয়াহ'লে হয়তো বেছি ভাল হ'লহেঁতেন কিন্তু তথাপি যি কি নহওক তেতিয়া মানে যেতিয়া আৰু চৰকাৰৰ লগতো বহুত আলোচনা হ'ল আলোচনাবিলাকত প্ৰধানকৈ সৌদ অসম ছাত্ৰ সন্থাই সেই সময়ত নেতৃত্ব লৈছিল পিছত যেতিয়া এই বিষয়টো মই আহিম মই এটা বিৰতিৰ সময় হৈছে মই নেলি প্ৰসংগটো আৰু আন্দোলন যে এটা পৰ্যায়ত মানুহৰ উৎসাহটো কমি গ'ল এই বিষয়টো আপোনাৰ পৰা জানিব বিচাৰিম মই তাৰ আগতে খন্তেক সময় অকণ বিৰতি ল'ম পুনৰ আলোচনা আহিম নমস্কাৰ বিৰতিৰ পাছত প্ৰতিপক্ষৰ মজিলৈ পুনৰ উভতি আহিছোঁ ডক্টৰ কৃষ্ণকমল ভট্টাচাৰ্য অসমৰ সামাজিক আৰু জাতীয়তাবাদী শিবিৰৰ এটা অতি পৰিচিত নাম তেখেতৰ সৈতে এইদৰে হয়তো কথা পতা হোৱা নাই বহুতৰ আৰু বহুতে জানিব বিচাৰিব আজিৰ পৰিস্থিতিত তেখেতে কি ভাবে কিদৰে অসম আন্দোলন আৰম্ভ হৈছিল কি পৰিসমাপ্তি হ'ল আৰু আজিৰ যিটো পৰিণতি তাৰ ফলাফল আমি নিশ্চয় মই জানিব বিচাৰিম তাৰ মাজত আমি কথা পাতি আছিলোঁ যে
83 আন্দোলন 79 পৰা আৰম্ভ হৈ 4 বছৰ 1983 তেজ দিম তেল নিদিম সেই পৰ্যায়লৈকে গাৰ তেজ উলিয়াই পেলাই তেল নিদিয়া পৰ্যায়লৈকে মানুহ উৎসাহ বা মানুহৰ যিটো স্পিৰিট মানুহৰ মানে নিজৰ কাৰণে নহয় নিজৰ মানুহখিনিৰ কাৰণে সেইটো আপোনালোকে কিয় হঠাৎ ভাবিলে যে হেৰি হৈ যাব অলপমান যেন উৎসাহ হেৰাই গৈছে বুলি আপুনি কিয় ভাবিলে আপুনি আৰম্ভণিতে এটা কথা উল্লেখ কৰিছিল যে এটা বেলেগ শক্তিৰ ইয়াত প্ৰভাৱৰ কথা কৈছিল সেই শক্তিটোৰ কথা মই মাজতে অকণমান ক্ষমা কৰি মই কৈ লওঁ যে তেনেকুৱা এজন বিশেষ নেতাই এখন কিতাপ উন্মোচনৰ গ্ৰন্থ উন্মোচনী সভাত ৰাজহুৱাভাৱে কৈছিলে যে আমি অসম আন্দোলনত সোমাই গৈছিলোঁ সোমাই বহিৰাগতক বিদেশীলৈ লৈ গৈছিলোঁগৈ আমি আৰু সেইটো ঠিক নহয় বহিৰাগতক বিদেশীলৈ তেওঁলোকে নিয়া নাই সেই ধৰণৰ কথাটো কৈছিলে তেওঁ অলপ বেছিকৈ কৈছে কিন্তু এটা কথা ঠিক যে যেতিয়া অসম আন্দোলনটো সাংঘাতিক ৰূপ ধাৰণ কৰিলে গোটেই মানে বিশ্বৰ ভিতৰতে এটা সাংঘাতিক গণ আন্দোলন ৰূপে পৰিগণিত হ'ল তেতিয়া ইয়াত বিভিন্ন মৌলবাদী শক্তিও সোমাই পৰিলে মানে হিন্দু মৌলবাদী শক্তি মুছলিম মৌলবাদী শক্তি দুয়োটাই সোমাই পৰিলে আৰু কাৰণটো মানে তেওঁলোকৰ নিজস্ব এজেণ্ডা আগবঢ়াই নিয়াৰ কাৰণে যে তেওঁলোকৰ সদায় নিৰ্বাচনমুখী যে তেওঁলোকে হয়তো হিন্দুখিনিক অৰ্গেনাইজ কৰিব খুজিছে মুছলিম মৌলবাদী শক্তিয়ে মুছলিমখিনিক অৰ্গেনাইজ কৰিব খুজিছে আপোনালোকে গম পাইছিল তেতিয়া আমাৰ কিছু ধাৰণা হৈছিল কিন্তু তেতিয়া বোধহয় এইটো বাধা দিয়াৰ কোনো উপায় নাছিলে গতিকে সেইকাৰণে আৰু বিভিন্ন ঠাইৰ পৰা এনেকুৱা মানুহবিলাক আহি গ'ল ৰাজনৈতিক নেতাবিলাক আহি গ'ল আৰু নেলীৰ যিটো ঘটনা সেইটো আজিও আন্দোলনটোক এটা চেকা দি থৈছে নেলীৰ যিটো ঘটনা এনেকুৱা কাৰণেই হোৱা বুলি আমাৰ ধাৰণা যে এনেকুৱা যে মৌলবাদী শক্তিবিলাক আহি সোমাই গ'ল উচতাই দিলে মানুহে মানুহক কি পৰ্যায়ত হত্যা কৰিব পাৰে উচতাই দিলে গতিকে সেইটোৰ কাৰণেই এই নেলীৰ ঘটনাটো হোৱা বুলি ভাবে আৰু সেইকাৰণে তেতিয়া অলপ অলপ মানে কোনো পৰ্যায়ত জড়িত নহয় কোনো পৰ্যায়ত জড়িত নহয় আন্দোলনৰ শক্তিসমূহ কোনো পৰ্যায়ত জড়িত নহয় কিন্তু এনেকুৱা এটা ঘটনা হ'ল যে যিটোৰ কাৰণে আমি সকলোৱে শ্বকড হৈ গ'লোঁ যে এনেকুৱা হ'ব বুলিতো আমি ভবা নাছিলোঁ আৰু গতিকে সেইকাৰণে এই বস্তুটোৰ পিছত আন্দোলনটো অলপ দুৰ্বল হৈ গ'ল মানুহেও মানে ভাল নোপোৱা হ'ল যে ইমান হিংসা নেলীৰ ঘটনাৰ কেনেকুৱা প্ৰতিক্ৰিয়া আছিল আচুৰ মজিয়াত বা আপোনালোকৰ মাজত নেলী ঘটনাটোক লৈ আচুৰ মজিয়াত এইটো লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছে হয় আমাৰ মাজতো যথেষ্ট প্ৰতিক্ৰিয়া হৈছে আৰু সেইকাৰণে সেই সময়ত মানে এই ঘটনাটোৰ পিছত আন্দোলনৰ কাৰ্যসূচীবিলাক কিছু স্তিমিত হ'ল তাৰমানে কিজনী আকৌ কাৰ্যসূচী দিলে আকৌ এটা এনেকুৱা ঘটনা সুযোগ ল'ব বিচাৰিব পাৰে হয় সুবিধা ল'ব পাৰে সেইকাৰণে কিছু স্তিমিত হ'ল আৰু স্তিমিত হোৱাৰ কাৰণে এই জনজাগৰণটো সদায় ধৰি ৰখা দিগদাৰীটো জনজাগৰণটো লাহে লাহে মানে কিছু স্তিমিত হ'ল আৰু সেইটোৰ মানে ইয়াত চৰকাৰী পক্ষৰ ষড়যন্ত্ৰও থাকিব পাৰে গতিকে চৰকাৰী পক্ষটোতো আন্দোলনটো লাগি আছে বিচৰা নাই গতিকে সেইকাৰণে মানে ক'ব পাৰে কংগ্ৰেছে আন্দোলনটো দুৰ্বল কৰিব বিচাৰিছে সেইটো হ'ব পাৰে সেইটো গতিকে বহুত ধৰণৰ ষড়যন্ত্ৰ তাৰ লগত জড়িত আছে সেইটো হৈ পিছত যেতিয়া আলোচনাবিলাক প্ৰথমতে ঠিকেই আগবাঢ়িছিলে কিন্তু পিছত মানে এনেকুৱা হ'ল যে কিবা এটা কৰিব লাগে আৰু আচুৰ মজিয়াটো বোধহয় এনেকুৱা হ'ল যে এইবাৰ আমি কিবা এটা কৰিব লাগে যে আমি কিছু এৰি ধৰি হ'লেও আমি এটা চুক্তি কৰিব লাগে তেনেকুৱাকৈ চুক্তি এখন হ'ল আৰু কিন্তু অসম চুক্তি বা পৰিসমাপ্তিটো লৈ পেলাই আপুনি সুখী নে অসম আন্দোলনৰ আপোনাৰ মতামত লোৱা হৈছিল নে তেতিয়া মানে তেনেকুৱা ব্যক্তিগতভাৱে মতামত লোৱা নাই কিন্তু সামূহিকভাৱে আমি তেতিয়া পূৰ্বাঞ্চলৰ লোক পৰিষদত আছিলোঁ পূৰ্বাঞ্চলৰ লোক পৰিষদৰ সাংঘাতিক বিৰোধিতা আছিল মানে আন্দোলন মানে এই চুক্তিখন হোৱাৰো সাংঘাতিক বিৰোধিতা আছিলে পূৰ্বাঞ্চলীয় লোক দিল্লী গৈছিল নেকি মই যোৱা নাই কিন্তু পূৰ্বাঞ্চলৰ নিমন্ত্ৰণ কৰিছিল নে মানে চুক্তি স্বাক্ষৰ নাই মানে তেতিয়া এনেকুৱা যে গণসংগ্ৰাম পৰিষদ হিচাপে এটা ডেলিগেশ্যন ঠিক কৰা হৈছিল আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদৰ পৰা বহুতবাৰ আমাৰ নিবাৰণ বৰা নিজে গৈছিল কিন্তু সেইবাৰ চুক্তি স্বাক্ষৰ হোৱাৰ বাৰ বা আমাৰ অতুল বৰা ডাঙৰীয়া গৈছিলে সাধাৰণভাৱে কিন্তু চুক্তি স্বাক্ষৰ হোৱাৰ বাৰ আমাৰ পবিন্দ্ৰ ডেকা গৈছিল পবিন্দ্ৰ ডেকাই চুক্তিত চহী নকৰি ঘূৰি আহিছিলে আমাৰ তেতিয়াই তীব্ৰ বিৰোধিতা আছিল মানে সেই বস্তুটো মই অকণমান পবিন্দ্ৰ ডেকা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ এখেতসকলক চাগে 12 দিনমানৰ আগতেই 15 আগষ্টত পুৱতি নিশা চুক্তি স্বাক্ষৰ হৈছে 85 12 দিনমানৰ আগতেই দিল্লীলৈ লৈ যোৱা আছিলে ছাত্ৰ সন্থা নেতাসকলৰ আৰু এখেতসকলক তাৰ দুদিন আগতে লৈ যোৱা হৈছিল কিজানি সেইটো হয় বেলেগে আৰু এওঁলোকে চুক্তি স্বাক্ষৰ কৰি আহোঁতে এওঁলোকক প্ৰধানমন্ত্ৰীৰ ওচৰলৈ লৈ যোৱা হৈছিলে PLP পবিন্দ্ৰ ডেকাহঁতক এইটো অপমানিত বোধ কৰাৰ কথাই গোটেই বস্তুটো আন্দোলনটো ভাগ কৰি পেলোৱা হৈছিলে চুক্তিখনক লৈ আপুনি কি ক'ব বিচাৰে অসম চুক্তিখনক লৈ চুক্তিখন যদি আপাত দৃষ্টিত চাওঁ চুক্তিখন ঠিকে আছে কিন্তু আটাইতকৈ ডাঙৰ দুৰ্বলতা হ'ল যে চুক্তিখনত কোনো সময় নিৰ্ধাৰণ কৰা নাছিলে বিভিন্ন কাৰণে হ'ল সেই খচৰা কোনে চুক্তিখনৰ গোটেই যিটো খচৰা কোনে প্ৰস্তুত কৰিছিলে
কথাবোৰ মানে জনা দৰকাৰ সেইকাৰণে আপোনাক হয় হয় সেই সময়ত চুক্তিখনৰ খচৰা আপুনি নাথাকিব মই নাথাকিব কথাবিলাক থাকি যাব খচৰা প্ৰস্তুত কৰোঁতে মানে সেইটো এটা সদৌ অসম ছাত্ৰ সন্থাৰ এটা গ্ৰুপ আছিল তাতে সদৌ অসম ছাত্ৰ সন্থাৰ এডভাইজাৰ আছিলে তাত তাৰপিছত গভৰ্ণমেণ্টৰ ফালৰ পৰা তেতিয়া ৰাজেশ পাইলট খুব এক্টিভ আছিলে গতিকে ৰাজেশ পাইলট আৰু গভৰ্ণমেণ্টৰ কিছুমান যি তেওঁলোকৰ এইবিলাক কি বুলি কয় বিভিন্ন সংস্থাৰ বা এইবিলাক সংস্থাৰ মানুহ জড়িত আছিলে তেওঁলোকে কৰিছিলে ক'ৰবাত আমাৰ হিৰণ্য ভট্টাচাৰ্য ডাঙৰীয়াও তাত আছিলে কিন্তু ক'ৰবাত আমাৰ হিৰণ্য ভট্টাচাৰ্যই লিখিছে যে তেওঁলোকক যেতিয়া লৈ গৈছিল তেওঁ লৈ যোৱা মানুহকেইজনক কৈছিলে যে এইবাৰ চুক্তি চহী নকৰিলে তেওঁ জীয়াই ঘূৰি আহিব নোৱাৰো তাৰমানে এনেকুৱা যে চুক্তি চহী কৰিবই লাগিব বাধ্যতামূলক এটা অৱস্থা সৃষ্টি কৰিছিলে খচৰাযোৰ আপোনালোক নাছিলে নেকি আপুনি বিবৃতি লিখিলে গোটেই আন্দোলনটো গোটেইবোৰ বাতৰি কাকতত বিবৃতি লিখিলে গোটেই ঠিক কৰিলে আলোচনা হোৱা নাছিল নেকি যে কি খচৰা প্ৰস্তুত কৰাত মানে আমি নাছিলোঁ খচৰা প্ৰস্তুত কৰাত সেই সময়ত মানে এটা কোন আছিলে কোনে মানে মেইন এটা গ্ৰুপে যিসকল আছিলে কোন থাকিব প্ৰধান ভূমিকা কোনে লৈছিলে কোনসকল মানুহে সেই সময়ত মানে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সঘনাই অহা যোৱা কৰিছিলে আমাৰ ভৰত নৰ দিগেন বৰা তাৰপিছতে আমাৰ জয়নাথ শৰ্মাও মাজে মাজে আছিলে গতিকে তেওঁলোক আছিলে সেই সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনোবা আছিল গতিকে খচৰাখন প্ৰফুল্ল কুমাৰ মহন্ত বা ভৃগু কুমাৰ ফুকন প্ৰফুল্ল কুমাৰ মহন্ত বা ভৃগু কুমাৰ ফুকনৰ পৰা তেওঁলোকে নিশ্চয় পৰামৰ্শ লৈছিল কিন্তু গোটেই খচৰা প্ৰস্তুত কৰা কামটোত বোধহয় তেওঁলোক নাছিল কিন্তু খচৰাখন তেওঁলোকৰ অনুমোদন নোহোৱাকৈ তাত দিয়া হৈছিল আপুনি বা যিসকল আপোনালোকৰ সেই ধৰণৰ যিসকল যি পৰ্যায়ৰ মানুহ আছিলে যিসকল শিক্ষাবিদ বা বৌদ্ধিক জগতৰ একোজন মানে বিশেষ ব্যক্তি বা আপোনালোকে জানে কথাবোৰ তেনেকুৱা মানুহে একো পৰামৰ্শ লোৱা নাছিল নেকি মানে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নিজস্ব কিছুমান এডভাইজাৰ বা পৰামৰ্শদাতা আছিল তেওঁলোকৰ পৰা নিশ্চয় পৰামৰ্শ লৈছিল কিন্তু আমাৰ সেই সময়ত আমাৰ তীব্ৰ বিৰোধিতা থকা বুলি জানিছিল বিৰোধ কিয় কৰিছিলে বিৰোধ কৰাৰ মানে প্ৰথম আমাৰ বিৰোধিতা আহিছিলে যেতিয়া 1951 চনটো এৰি দিলে আপোনালোকে বিচাৰিছিলে 1951 আমি মানে আন্দোলনৰে এটা দাবী আছিলে যে 1951টো সময়সীমা হ'ব লাগে বিদেশী বহিষ্কৰণৰ 51 চনৰ তাৰিখ বা কিবা তেনেকুৱা দিছিল যে 1951 চনৰ এটা তাৰিখ আছিল মই এতিয়া 19 এপ্ৰিল নে কিবা এটা তাৰিখ আছিল মই এতিয়া আপোনাক ক'ব নোৱাৰিম ঠিক 1951 চনটো ভিত্তিবৰ্ষ হোৱাটো 1951 চনটো ভিত্তিবৰ্ষ হোৱাটো বিচাৰিছিলে তাৰপিছত তেওঁলোকে খেলি মেলি দিলে ইন্দিৰা গান্ধীয়ে 61 চন কিবা ইন্দিৰা গান্ধীয়ে মাজতে 67 নে 68 চনটো কৈছিলে কিন্তু তেতিয়া কোনো ভিত্তি নাছিলে তাৰপিছত এই যে ইন্দিৰা মুজিব চুক্তিৰ কথা আহিলে যেতিয়া বাংলাদেশ স্বাধীন হ'ল তেতিয়া ইন্দিৰা গান্ধী আৰু মুজিবৰ লগত এখন গোপন চুক্তি হৈছিলে যে বাংলাদেশ স্বাধীন হোৱা তাৰিখটোৰ আগৰ মানুহখিনি যিখিনি ইয়ালৈ আহিলে সেইখিনি ইয়াত ৰাখিব মানে সেইটো 25 মাৰ্চ 1971 তাৰ আগৰ মানুহখিনি অসম মানে ভাৰতবৰ্ষত ৰাখিব কিন্তু বজাৰটো আমি অসমতে থাকিলগৈ ভাৰতবৰ্ষে নাৰাখিলে অসমে ৰাখিব লগা হয় সেইটো তেওঁলোকৰ এটা বুজা 51 বিচৰাৰ কাৰণটো কি আছিলে 51 বিচৰাৰ কাৰণে 51ৰ এটা সাংবিধানিক হেৰি আছিলে মই এতিয়া ঠিক আপোনাক কথাখিনি ক'ব নোৱাৰিম এটা সাংবিধানিক ভিত্তি আছিলে 51 চনৰ সেইকাৰণে 51 চনৰ এনআৰচি প্ৰস্তুত হৈছিলে 51 চনত সেই একজেক্টলি সেই এনআৰচি প্ৰথম প্ৰস্তুত হৈছিলে এনআৰচিৰ ভিত্তিতে আমি 51 চনটো বিচাৰিছোঁ মই কিয় কৈছোঁ কাৰণ মোক ককা দেউতাৰ নাম আছে দেউতা হয় 51 চনৰ এনআৰচিখনে ভিত্তি হ'ব লাগে বুলি আমি কৈছিলোঁ তে 51 চনটো যেতিয়া এৰি দিলে তেতিয়াই আমাৰ প্ৰথম আমাৰ বিৰোধিতা আছিলে কিন্তু ঠিক আছে কি কাৰণে এৰিলে তেওঁলোকে এৰি দিয়াৰ এইটোৱে কাৰণ আছিলে বোধহয় যে 51 চনত ধৰি থাকিলে আমাৰ একোৱেই নহ'ব আৰু মাজতে ইন্দিৰা গান্ধীয়ে যে 1967 চন 68 চনৰ কথাটো উলিয়াই দিলে উলিয়াই দি পেলাই আৰু ইতিমধ্যে আন্দোলনটো অলপ দুৰ্বল হৈ পৰিছে গতিকে যেতিয়া মানুহে নিজৰ পজিশ্যনটো সবল হৈ থাকে তেতিয়া নিগচিয়েট কৰিবলৈ সুবিধা হয় কিন্তু যেতিয়া আমি দুৰ্বল হৈ যাওঁ তেতিয়া অলপ নিগচিয়েট কৰিবলৈ অসুবিধা সেই অসুবিধাটোও হ'ল আৰু সেই সময়ত বহুত এডভাইজাৰ ওলালে বহুত নিগচিয়েটৰ ওলালে গতিকে এনেকুৱা বিভিন্ন কথা হ'ল সেই কিছুমান কথা আমাৰ হিৰণ্য ভট্টাচাৰ্য ডাঙৰীয়াই লিখি থৈ গৈছে আৰু কিছুমান কথা সেই সময়ত আমাৰ আজি কোৱাটো বিচাৰোঁ আপুনি আমাৰ লয়াৰ্ছ ফৰামৰ যিজন আছিলে আমাৰ এডভোকেট ভৱেন শৰ্মা আছিল বোধহয় তেওঁ কিছুমান কথা লিখি থৈ গৈছে সেই সময়ৰ কথা তেওঁলোকৰ অলপ আপত্তি আছিলে গতিকে সেই লিখি থৈ গৈছে কিন্তু তাত সত্ত্বেও চুক্তিখন হ'ল কিন্তু চুক্তিখনে তথাপি কিবা এটা কৰিব পাৰিলেহেঁতেন যদি তাৰিখ ধৰি দিয়া হ'লহেঁতেন সময়সীমা নাই মানে বিদেশী বহিষ্কাৰ কেতিয়া কৰিব সেইকাৰণে গোটেই বস্তুটো ভেগ হৈ থাকিলে সেইটো এটা ডাঙৰ কথা সেইটো কি কাৰণে হ'ল তাৰমানে পিছত বহুতবাৰ আলোচনা হওঁতে এইটো ঠিক কৰিব বুলি কোৱা হৈছিলে সময় নিৰ্ধাৰিত এতিয়া ধৰক এই যে সাংবিধানিক সুৰক্ষাৰ কথাটো কৈছোঁ সাংবিধানিক সুৰক্ষাৰটো তাতে 6 নম্বৰ দফাত সোমালে কিন্তু সাংবিধানিক সুৰক্ষাৰ কেতিয়াৰ ভিতৰত দিব সেই কথাটো তাত নোসোমালে এতিয়া সেইকাৰণে কিমান বছৰ এতিয়া গৈ আছে এতিয়া সাংবিধানিক সুৰক্ষা কি হয়গৈ কোনো সেইটো আগতে মই সুধিম যে এই অসম চুক্তিখন
অসমক অবৈধ বিদেশী নাগৰিকৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত সফল হৈছেনে বা সফল হ'ব বুলি ভাবেনে এইখন মানে এটা এই পৰিকাঠামোটো অসম চুক্তি হ'ব বুলি ভাবেনে? তেনে বৰ্তমানৰ অৱস্থাটো এনেকুৱা যে আমি সকলোৱে প্ৰায় মানিয়ে লৈছোঁ যে 1971 চনৰ 25 মাৰ্চৰ আগলৈকে যিসকল মানুহ আহিলে তেওঁলোক হিন্দু হওক মুছলমান হওক তেওঁলোকক আমি ৰাখিম, সেইটোতো প্ৰায় মানি লোৱা হ'ল। কিন্তু 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকলে অনুপ্ৰৱেশ কৰিলে তেওঁলোকক বিচাৰি উলিয়াই বহিষ্কাৰ কৰিব লাগে। কিন্তু 1971 চনৰ 25 মাৰ্চৰ পৰা এতিয়া কিমান বছৰ গ'ল, এতিয়া এই মানুহখিনি বিচাৰি উলিওৱাটো কম কথা নহ'ব। আৰু সেই মানুহখিনিৰ ইয়াতে 51 বছৰ এতিয়া এই 51 বছৰটো কিন্তু এতিয়াও আমি ভাবোঁ, আমি বিচাৰোঁ যে ঠিক আছে আমি 1971 25 মাৰ্চলৈকে আমি মানি ল'লোঁ, যদিও গোটেই বোজাটো অসমে বহন কৰিব লগা হ'ল, কিন্তু তাৰ পিছৰখিনি তেওঁলোকে উলিয়াই নিয়ক। আৰু যদি উলিয়াই নিব নোৱাৰে তেওঁলোকে বেলেগ ৰাজ্যলৈ লৈ যাওক, অকল অসমক কিয় বোজাটো দিয়ে? এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো মানে মুখ্যমন্ত্ৰী হোৱাৰ আগতে এটা কথা কৈছিলে যে NRCৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰে যে ভিত্তিবৰ্ষ 1951 হ'ব লাগে। তেওঁলোকতে আৰু শাসক দলৰ 2-এগৰাকী নেতাই কৈছিলে যে 51 চনেই হ'ব লাগে। এইটো সম্ভৱ নে এতিয়া বাৰু আপুনি? এইটো মানে সেই আৰু তেওঁলোকে ৰাজনৈতিক সুবিধাৰ বাবে বাস্তৱত এইটো সম্ভৱ ৰাজনৈতিক সুবিধাৰ বাবে জীয়াই থাকিব সেইটো কৈছে। এতিয়া 1951 চনৰ NRCত যিখিনি মানুহ আছিল, 1951 চনত পিছত অহা মানুহতো বহুত মৰি গৈছে, বহুতেতো এতিয়া জীয়াই নাই। সেইটো অলপ মানে অসম্ভৱ যেন লাগে। আনকি 1971 চনটো এতিয়া এনেকুৱা হৈছে যে আপুনি কোৱাৰ দৰে এতিয়া 30-20-50 বছৰ হৈ গ'ল, 51 বছৰ হৈ গ'ল। গতিকে সেইকাৰণে কিন্তু আৰু যিমানেই সময়টো গৈ থাকিব সিমানেই আমাৰ এইটো দীঘল হৈ গৈ থাকিব। গতিকে সেইকাৰণে এইটো বৰ আৰু এটা আছে মানে 51 যিখন NRC কথা ওলাইছে, 51 NRC খুব সম্ভৱ শোণিতপুৰ হৈ এনেকৈ উত্তৰ অসমৰ ফালে NRCখন পোৱা যায়। মধ্য অসমত সম্ভৱ 51 NRC কিবা কাৰণে নহ'ল বা নাই, তেওঁলোকে সেইকাৰণে এই যিখন NRC ত্যাগ কৰিলে তাত 65 চনৰ ভোটাৰ তালিকা দিবলগীয়া হৈছে আধাৰ হিচাপে নাগৰিকত্ব। এইটো মোৰ মনত আছে যেতিয়া আমাৰ অসম গণ পৰিষদৰ চৰকাৰ হ'ল চুক্তিৰ পিছত, অসম গণ পৰিষদৰ চৰকাৰ হোৱাৰ পিছত আমাৰ তেতিয়াৰ গৃহমন্ত্ৰী ভৃগু ফুকন আছিলে। ভৃগু ফুকনে তেতিয়া এই NRC কথাটো চাইছিলে আৰু তেতিয়া তেখেতে কোৱা NRCটো অসম চুক্তিত আছে নাই, কিন্তু এই যে চিনাক্তকৰণৰ কাৰণে তেতিয়া ভৃগু ফুকনে কোৱাৰ মনত আছে যে আপুনি যিটো কথা কৈছে যে NRCখন আমাৰ ল'বলৈ এইটোৱে দিগদাৰ যে বহুত ডিষ্ট্ৰিক্টত NRC নাই। শিৱসাগৰৰ পৰা আদি কৰি এইফালে শিৱসাগৰ বহুত জিলাতে নাই NRC। নাই 85 চনৰ ভোটাৰ তালিকাৰ ওপৰত 85 চনৰ ভোটাৰ তালিকা নষ্ট হৈ গৈছে, নষ্ট হৈ গৈছে, ক'ৰবাত নহ'ল NRC 51 চনতে হৈ গ'লে। কিন্তু শোণিতপুৰ পৰা আদি কৰি এইটো উত্তৰ এটা ছাইডত আছে, কিছুমান জিলাত আছে, আমাৰ আছে, আমাৰ আছে। এতিয়া মই আপোনাক অসম চুক্তি সময় সাপেক্ষে ৰূপায়ণৰ কথাটো যিহেতু নাই, সেইটো তেনেকৈ থাকিল। চুক্তিখন ৰূপায়ণ হৈ বিদেশী বহিষ্কৰণ এটা বেলেগ কথা, সেইটোতো এটা আজি আৰু অৰণ্যৰ দৰে হৈছে, আন্দোলন হৈছে। এই চুক্তি স্বাক্ষৰৰ পিছত আকৌ ৰূপায়ণৰ কাৰণে এটা আন্দোলন চলি আছে 85 চনৰ পৰা। এতিয়া নতুনকৈ 5 নং দফাটো বাতিল কৰি দি পেলাই যে কা বলবৎ কৰিব বিচাৰে, এইটো সময়ত আপুনি কি কয়? যে মানে হিন্দুসকলক বা মুছলমানক বা অমুছলমানসকলক যিটো নাগৰিকত্ব দিয়াৰ যিটো প্ৰচেষ্টা কাৰ জৰিয়তে ইয়াতে অসম চুক্তিৰ 5 নং দফাটো বাতিল কৰি দিয়া হৈছে। এইটো মানে তেওঁলোকে যি হিন্দুত্ববাদী ৰাজনীতি আৰম্ভ কৰিলে বা এইটো প্ৰসাৰ কৰিছে তাৰ এইটো অংশ। গতিকে তেওঁলোকে সেইটোৰ কাৰণে তেওঁলোকে এতিয়া মানুহখিনিক ভাগ কৰি যে হিন্দুসকলক আমি ৰাখিম, মুছলমানসকলক যাব। কিন্তু মুছলমানসকলতো তেওঁলোকে আইডেণ্টিফাই বা এইবিলাকৰ কোনো ব্যৱস্থা লোৱা নাই। আমি কৈছোঁ যে ৰাখক, চবেই ৰাখক, কিন্তু অসমত নহয়, অকল অসমত নহয়। বোজাটো যাতে অকল অসমে নালাগে বহন কৰিব, বেলেগ ৰাজ্যলৈ লৈ যাওক। মানে কা বলবৎ কৰিব যদি বিচাৰিছে এই সময়ত মানে যিটো চুক্তি 5 নং দফাটো বাতিল হৈ যাব এতিয়া। হয়, কা যদি হয় চুক্তিখনৰ কোনো অৰ্থ নাইকিয়া হ'ব, গোটেই চুক্তিখনৰে অৰ্থ নাইকিয়া হ'ব। এই গোটেইটো আপুনি মানি ল'ব পাৰেনে? নাই, মানি ল'ব নোৱাৰি। সেইকাৰণেতো কা আন্দোলনটো হৈছে আৰু অসমৰ ৰাইজে এই কথাটো মানি ল'ব পৰা নাই। কিন্তু এদিন আকৌ এইটো উকমুকাই উঠিব, বস্তুটো আকৌ উঠিব, মানুহৰ মনত আহিছে, পাহৰা নাই। কাৰণ গোটেই কথাটোৰ লগত আমাৰ যিটো অসমৰ যিটো সদায় পূৰ্বপৰ্শদি অহা যিটো আমাৰ জাতীয়তাবাদী ধাৰা সেইটো জড়িত আছে। কাৰণ আমি সদায় ভাষাটো প্ৰধান বস্তু বুলি ভাবোঁ। এতিয়া ভাষাটো যদি আমাৰ বিপদাপন্ন হয় তেতিয়া মানুহে সহ্য নকৰিব। গতিকে সেইকাৰণে আকৌ উমি আকৌ আহিবই। এই বিষয়টো আপুনি অসমীয়া সংজ্ঞা বা এই কথাটো আহিছিলে যে অসম চুক্তি যিটো 6 নং দফা অসমীয়া মানুহৰ যিটো সাংবিধানিক সুৰক্ষাৰ কথা কোৱা হৈছিলে, ইয়াৰ কাৰণে কা বিৰোধী আন্দোলনৰ সময়তে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল, বিপ্লৱ শৰ্মাৰ অধ্যক্ষ আছিল তাৰ।
তাত আমাৰ প্ৰখ্যাত আইনজীৱী নীলদত্ত ডাঙৰীয়াও আছিলে প্ৰয়াত ৰিপৰ্ট তেওঁলোকে প্ৰতিবেদন দাখিল কৰিলে এতিয়া সেইখন পুনৰীক্ষণৰ কাৰণে চৰকাৰে আকৌ এখন কমিটি বনাই দিয়াৰ প্ৰয়োজন আছে বুলি ভাবেনে আপুনি গোটেই কথাটো আচলতে হাঁহি উঠা কথা হৈছে কাৰণ প্ৰথম যিখন সমিতি সেইখন কেন্দ্ৰীয় চৰকাৰে কৰিলে অসম চৰকাৰে কৰা নাই এতিয়া কেন্দ্ৰীয় চৰকাৰে কৰা উচ্চ পৰ্যায়ৰ কমিটিখনৰ ওপৰত আকৌ অসম চৰকাৰে এখন কমিটি কৰি মানে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আপোনাৰ নীলদত্ত নীলদত্তৰ দৰে আইনজীৱী তাত জড়িত আছে আৰু চৰকাৰী মানুহ আছে তাত চৰকাৰী মানুহ আছিলে তাৰপিছত আকৌ এই কেন্দ্ৰীয় চৰকাৰে প্ৰথম কথা যে কেন্দ্ৰীয় চৰকাৰে যিখন কমিটি গঠন কৰিলে সেইখনৰ প্ৰতিবেদন কাক দিব কাক নিদিব সেইটোলৈ বহুত দিন এতিয়া তেওঁলোকে কৈছে এখন ডিছপিউটে আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত কোনো আলোচনা হোৱা নাই এখন পেলাই থৈ চিফ ছেক্ৰেটাৰী টেবুলতে পৰি আছে বুলি কৈছে এখন অৱহেলিত কিন্তু সেইখনকে আকৌ পুনৰীক্ষণ কৰিবৰ কাৰণে আৰু এখন কমিটি বনাই দি গোটেই বিষয়টো দীঘলীয়া কৰিব বিচাৰিছে নে গাপ দি থৈ দিব বিচাৰিছে আপুনি কি ভাবে দুইটাই তেওঁলোকে বিষয়টো দীঘলীয়া কৰিব খুজিছে আৰু গাপ দিবও খুজিছে সেইটো কথা হয় কাৰণ সাংবিধানিক সুৰক্ষাৰ বিষয়টো তেওঁলোকে যে মানি ল'ব মোৰ এইটো সন্দেহ আছে আৰু এই সমিতিখনৰ যিটো প্ৰতিবেদন দিছে দুই এটা কথা হয়তো অলপ চৰকাৰৰ কাৰণে অসুবিধা হ'ব পাৰে কিন্তু প্ৰতিবেদনখন খুব ভাল যিসকলে প্ৰতিবেদনখন পঢ়ি চাইছে সেই প্ৰতিবেদনখনে আমাৰ অসম আৰু অসমীয়াৰ ৰক্ষাৰ আমি দলিল বুলি ক'ব পাৰোঁ কিন্তু সেইখন এতিয়া বানচাল কৰিব বিচাৰিছে বিভিন্ন ধৰণেৰে আৰু গোটেই কথাটো মানে উদ্দেশ্য কাৰণটো কি কাৰণে তেওঁলোকে এখন নাকচ কৰিব বিচাৰে কাৰণটো তেওঁলোকে নিবিচাৰে যে অসমীয়া মানুহৰ অসমত প্ৰতিপত্তি থাকক সেইটো তেওঁলোকে নিবিচাৰে সেইটোৱেই মূল কাৰণ তেওঁলোকে নিবিচাৰে কাৰণ তেওঁলোকৰ কথা হ'ল যে সেইটো যদি হয় তেওঁলোকৰ প্ৰধান এইমটো হ'ল যে তেওঁলোকৰ হিন্দুত্ববাদী এজেণ্ডা হিন্দুত্ববাদী এজেণ্ডাৰ লগত এইটো তেওঁলোকৰ সম্পূৰ্ণ বিপৰীত অসমীয়া মানুহৰ সত্তাটোৰ লগত আমি অসমীয়া বুলি কওঁতে আমি কোনো ধৰ্মৰ কথা নাই আমি হিন্দুৰ কথা নকওঁ আমি মুছলমানৰ কথা নকওঁ আৰু অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিৰ এইটো উন্নয়নত আমাৰ অসমীয়া হিন্দুসকলৰ যিমান অৱদান আছে অসমীয়া মুছলমানৰো সিমান অৱদান আছে কিন্তু তেওঁলোকে সেই কথাটো নামানে গতিকে তেওঁলোকে গোটেই বস্তুটো এটা মৌলবাদী দৃষ্টিকোণেৰে চাইছে আৰু গতিকে আল্টিমেটলি তেওঁলোকে এইখন যে ৰূপায়ণ কৰিব সন্দেহ আছে 6 নং দফা কাৰণ আচলতে কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতলৈ গোটেই বস্তুটো ল'ব লাগিছিলে তেওঁলোকে গঠন কৰি দিয়া সমিতিখনৰ ওপৰত ৰাজ্য চৰকাৰে কমিটি গঠন কৰি দিব পাৰে নেকি পুনৰীক্ষণ মানে এটা বিশেষ কথা আলোচনা কৰিবলৈ আহিম এইটো তাৰ আগতে অকণমান খন্তেক সময়ৰ কাৰণে পুনৰ অকণ বিৰতি ল'ব বিচাৰিছোঁ নমস্কাৰ পুনৰ প্ৰতিপক্ষৰ মজিলৈ উভতি আহিছোঁ আমি ডক্টৰ কৃষ্ণ কোমল ভট্টাচাৰ্যৰ সৈতে কথা পাতি আছিলোঁ আমি পাতিছিলোঁ যে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত অসম আন্দোলনৰ আজি 52 বছৰ অসম চুক্তিৰ 37 বছৰ আজিৰ তাৰিখত গোটেই এই 52টা বছৰ পানী হ'ল বুলি আপুনি ভাবেনে কেতিয়াবা 855 জন শ্বহীদ আপোনালোকৰ সেই মানে শ্ৰম মানসিক বা শাৰীৰিক শ্ৰম অসমীয়া মানুহৰ ত্যাগ গোটেইবোৰ অথলে গ'ল বুলি ভাবেনে কেতিয়াবা একেবাৰে অথলে যোৱা বুলি ক'ব নোৱাৰি কাৰণ প্ৰথম কথা হ'ল যে যিবিলাক ইছ্যু আমাৰ সন্মুখত বৰ্তমান সেই ইছ্যুবিলাক সন্মুখলৈ আহিলে মানুহে গম পালে কথাবিলাক আৰু দ্বিতীয় কথা হয়তো এইবিলাক লাগি থকাৰ কাৰণে অসমত কিছুমান অৰ্থনৈতিক উন্নয়ন হৈছে কিছুমান শিক্ষাৰ উন্নয়ন হৈছে সেইবিলাক হয়তো কিছুমান এনেও হ'লহেঁতেন কিন্তু সেইবিলাক কিছুমান হৈছে কিন্তু মূল সমস্যাটো একো হোৱা নাই সেইটো আমি ক'বই লাগিব মূল সমস্যাটো যিটো স্বাভিমান বা অসমীয়া মানুহৰ হাতলৈ অসমীয়া মানুহৰ সত্তাটো জীয়াই ৰাখিবৰ কাৰণে এই আন্দোলনটো বা চুক্তিখনে কিমান সহায় কৰিলে আন্দোলনটোৱে বহুত সহায় কৰিছে চুক্তিখন কিন্তু বহুত মানুহ হতাশ হ'ল চুক্তিখনৰ হতাশ হ'ল প্ৰথম কথা যে আপোনালোকে যেতিয়া বিৰোধ কৰিছিলে চুক্তিখনৰ আমি বিৰোধ কৰিছিলোঁ ভিত্তিবৰ্ষক লৈ মানে আপোনালোকে হতাশ হ'ল আৰু তাৰপিছত প্ৰধানকৈ যে কোনো যে সময় নিৰ্দিষ্ট নহ'ল কথাবিলাকত সেইকাৰণে চুক্তিখন এতিয়া দীঘল হৈ গৈ আছে এতিয়া দুটা কথা আছিলে মানে ভিত্তিবৰ্ষ আপোনালোকে 51 বিচাৰিছিলে তেখেতসকলে 71 কৰিলে আৰু নিৰ্দিষ্ট সময়সীমা সময়সীমা হয়তো ৰূপায়ণ কৰা কোনো ধৰণৰ কথা নাই তাতে কোনো কথা নাই সেইটোৱেই ডাঙৰ কথা হ'ল সেইকাৰণে যে কেন্দ্ৰীয় চৰকাৰকো দোষাৰোপ কৰিব নোৱাৰে সেইটোৱেই ডাঙৰ কথা হ'ল আজি কেন্দ্ৰীয় চৰকাৰকো দোষাৰোপ কৰিব নোৱাৰে যে এখন কিয় নহ'ল তাত নিজৰ সময়সীমাই নাই অসম চুক্তি অসম আন্দোলন বা অসম গণ পৰিষদ ইয়াৰ পিছৰ পৰিক্ৰমাটো আপুনি কিদৰে চাব অসমৰ ৰাজনীতি বা সামাজিক ক্ষেত্ৰখনত চুক্তিখনে নিশ্চিতভাৱে আঞ্চলিক দল এটাক ক্ষমতালৈ অহাত সহায় কৰিলে সেইটো হয় অসম গণ পৰিষদ ক্ষমতালৈ আহিলে কিন্তু অসম গণ পৰিষদলৈ ক্ষমতাত আহিলেও সেই সময়ত বিভিন্ন কথাৰ বাবে
মানে সেই সময়ত বড়োসকলৰ আন্দোলন আছিলে, তাৰপৰা আমাৰ কাৰ্বি আংলঙত আন্দোলন আছিলে, সুকীয়া ৰাজ্যৰ। এই আন্দোলনবিলাকেৰে মানে এনেকুৱাকৈ অসম গণ পৰিষদক বেৰি ৰখা হ'ল যে তেওঁলোকে বোধহয় চুক্তিখনৰ বেছি সময়ো নাপালে কৰিবলৈ। আৰু আনকি যেতিয়া হেৰিও হৈছিলে, আমাৰ এটা সময়ত আমাৰ দীনেশ গোস্বামী কেন্দ্ৰীয় মন্ত্ৰী হৈছিলে অসম গণ পৰিষদৰ প্ৰতিনিধি হিচাপে, তেওঁ বহুত যত্ন কৰিছিলে। কিন্তু দিল্লীৰ মানে যিটো ব্যুৰ'ক্ৰেচি, দিল্লীৰ যিটো আমোলাচক্ৰ, সেইটো সদায় ইয়াৰ বিৰুদ্ধে এতিয়াও মানে। গতিকে সেইকাৰণে তেতিয়া দীনেশ গোস্বামীও বহু সফল হয়। তেওঁ কেতিয়াবা আমাৰ সভাবিলাকত তেওঁ কেতিয়াবা বৰ হতাশ অনুভৱ কৰিছিলে যে নাই মানে কৰিব নোৱাৰি একো। কাৰণ তেওঁ মানে সেই তেতিয়াই সাংবিধানিক সুৰক্ষাৰ কথাটো তেতিয়া তেওঁ নিজে আইন মন্ত্ৰী আছিলে কেন্দ্ৰীয় চৰকাৰৰ, গতিকে বহুত আলোচনা হৈছিল, কিন্তু পৰা নাছিল তাৰমানে। গতিকে গোটেই চুক্তিখন যদিও হ'ল, চুক্তিখনৰ বিৰুদ্ধে এটা ডাঙৰ ষড়যন্ত্ৰ দিল্লী দিছপুৰৰ, এতিয়া দিছপুৰ বুলিও ক'ব লাগিব, এইটো বাহাল আছে। সেইকাৰণে এইখন আপুনি যিটো এই কথাটো মই অংশ টানি কৰিব পাৰোঁ, এই যে ধৰক এই যে 6 নং দফাৰ ৰূপায়ণ সমিতিৰ যিখন প্ৰতিবেদন, হয়, সেইখনৰ ক্ষেত্ৰত একেই অৱস্থা নেকি? একেই নেকি? একেই অৱস্থা, সেইখনৰ ক্ষেত্ৰতো একে অৱস্থা। তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ যদি এইটো মূল বিষয়টো মানে এই ৰূপায়ণ সমিতিৰ মানে বিশেষ পৰামৰ্শ কি দিছিলে আপুনি আমাৰ দৰ্শকক কৈ দিয়ক। বিশেষ পৰামৰ্শ প্ৰধানকৈ যে অসমীয়া মানুহৰ এই ৰাজনৈতিক অধিকাৰ, সাংবিধানিক অধিকাৰ, এই যে যিখন বিপ্লৱ শৰ্মাৰ যিখন কমিটি, তেওঁলোকে কি বিচাৰিছিলে? তেওঁলোকে সেইবিলাকেই দিছে যে সাংবিধানিক সুৰক্ষা কি থাকিব, তাৰমানে ৰাজনৈতিক হেৰি কি থাকিব, চাকৰি বাকৰিৰ ক্ষেত্ৰত 80% ৰিজাৰ্ভেশ্যন, এনেকুৱা তেওঁলোকে বহুত ৰাজনৈতিক মানে ধৰক সমষ্টিৰ কথা, কিবা সংৰক্ষণৰ কথা কৈছে। সেইবিলাকো কৈছে তেওঁলোকে বহুত কৈছে, বহুত কথা কৈছে। কিন্তু এতিয়া এটা কথা এটা আহিছে, সেইদিনা মুখ্যমন্ত্ৰী কৈছে অসমীয়া সংজ্ঞাটো নিৰ্ধাৰণ হোৱা নাই, এতিয়া অসমীয়া কোন, সেই কথাটো সেইটো আচলতে এই যেতিয়াই অসম চুক্তিৰ ৰূপায়ণৰ কথা ওলায়, তেতিয়া এই কথাটো ওলাই গোটেই কথাখিনি খেলি মেলি কৰি দিয়ে। এইটো এটা আগৰ পৰা ষড়যন্ত্ৰ। মানে প্ৰত্যেকখন চৰকাৰে কয় যে অসমীয়াৰ সংজ্ঞা, আমাৰ আগতে যেতিয়া আমাৰ তৰুণ গগৈ চৰকাৰ আছিল, তেতিয়া অসমীয়াৰ সংজ্ঞা লৈ এটা ডাঙৰ বিতৰ্ক হৈছিল। তেতিয়া স্পীকাৰে এটা সংজ্ঞা দিছিলে, পিছত সকলোৱে স্পীকাৰৰ সংজ্ঞাটো কিছুমানে গ্ৰহণ কৰে, কিছুমানে গ্ৰহণ নকৰে। তাৰমানে এইটো এটা মই ষড়যন্ত্ৰ বুলি ভাবোঁ যে সেইটোতে গোটেই কথাখিনি সোমাই দি পেলাই চুক্তিখনৰ কাৰ্যকৰীকৰণ বা এই যে যিখন আমাৰ সাংবিধানিক সুৰক্ষা সমিতিৰ কাৰ্যকৰীকৰণটো স্থগিত ৰাখে। এইবিলাক মেৰপেচ চৰকাৰেই উলিয়ায়। এই মেৰপেচবিলাক নোলালেহেঁতেন যদি সকলোৰে সদিচ্ছা থাকিলহেঁতেন, চৰকাৰখনৰ চুক্তি ৰূপায়ণ বা অসমীয়া মানুহৰ যিটো ভৱিষ্যত, অসমীয়া মানুহৰ সংখ্যা, অসমীয়া ভাষী বা অসমীয়া মানুহৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। আচলতে পৃথিৱীৰ বহু ঠাইতে হৈছে, খিলঞ্জীয়া মানুহৰ প্ৰতি পৃথিৱীৰ সকলো ঠাইতে এটা হেৰি আহিছে, অস্তিত্বৰ সংকট আহিছে, প্ৰত্যাহ্বান আহিছে। যিটো বহিৰাগতই হওক বা বিদেশী যিটো আগ্ৰাসন, আমাৰ ভূমি সম্পত্তিবিলাক মোটামুটি আপুনি গমেই পাব, সোণাপুৰৰ পৰা এইফালে কোনবিলাক মানুহে কিনি লৈছে, জালুকবাৰীৰ পৰা এইফালে গোৱালপাৰালৈ কোনবোৰ মানুহে ৰাস্তাৰ দুইফালে মাটিবোৰ কিনি পেলাইছে। ৰাষ্ট্ৰীয় ঘাইপথৰ দুই চাইডে অসমীয়া মানুহৰ মাটি নাই। কৃষি ভূমিবিলাক আমাৰ নিৰ্দিষ্ট কেইজনমান, আমি নাম উল্লেখ নকৰোঁ, বা মানুহবিলাকৰ হাতলৈ গুচি গৈছে। আৰু তেওঁলোকে বিভিন্ন তেজপুৰ, যোৰহাটৰ পৰা আদি কৰি বিভিন্ন চহৰত 400 বিঘা, 500 বিঘা, 1000 বিঘাকৈ কৃষিভূমি ক্ৰয় কৰিছে। এইটো পৰ্যায়লৈকে গুচি গৈছে, মাটি বিক্ৰী কৰি আছে দালাল, আমাৰ মানুহবিলাকে দালালি কৰি পেলাই কিছু মানুহে এইটো কৰিছে। এই মুহূৰ্তত অসমত অসমীয়া মানুহক সঠিকভাৱে আগবঢ়াই নিবৰ কাৰণে আপুনি হয়তো এটা জাতীয় পৰিষদৰ সৈতে কিছু পৰিমাণে অসম জাতীয় পৰিষদৰ লগত জড়িত, আপুনি তেওঁলোকৰ উপদেষ্টা হিচাপে বা তেওঁলোকৰ পৰামৰ্শদাতা হিচাপে বা আপোনালোকৰ পৰামৰ্শ লয়, যে জাতীয় পৰিষদে কেতিয়াবা ভাবেনে যে ৰাজনৈতিক ক্ষমতা লৈ পেলাই বা অসমীয়া মানুহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিবা ভূমিকা পালন কৰিব পাৰিব? আপুনি যিহেতু জড়িত হৈ আছে, কেনেকৈ সুধিছোঁ? আপুনি কথাখিনি ঠিকেই কৈছে। মানে আটাইতকৈ ডাঙৰ সুৰক্ষাটো হ'ল সেইকাৰণে এই যিখন আমি সাংবিধানিক সুৰক্ষাৰ কথাটো কৈছোঁ, আৰু অসম চুক্তি কৰোঁতেও এই কথাটো ভবা হৈছিলে যে অসমীয়া মানে যিখিনি আমাৰ অসমৰ খিলঞ্জীয়া জনসংখ্যা, তেওঁলোকৰ সংখ্যা হ্ৰাস পাব এটা সময়ত। কাৰণ ইমান বহিৰাগতৰ অনুপ্ৰৱেশ হৈছে, মানে দেশী বিদেশী বহিৰাগতৰ অনুপ্ৰৱেশ হৈছে, আমাৰ খিলঞ্জীয়া অসমীয়া জনসাধাৰণৰ সংখ্যা হ্ৰাস পাবই। সেইকাৰণেই অসম চুক্তিত এই বস্তুটো সোমাই দিয়া হৈছিল, আৰু সোমাই দিয়ে তেতিয়া খুব ভাল কামেই কৰিছিল। 6 নং দফাটো খুব ভাল কাম কৰিছিলে। কিন্তু 6 নম্বৰ দফাটো যে এনেকৈ ফচি থাকিব, এনেকৈ তাকে লৈ ৰাজনীতি হ'ব, তেতিয়াৰ পৰা এতিয়া আমাৰ মানুহবিলাকে ৰাজনীতি কৰিছে, তেতিয়া এই কথাটো তেতিয়া কোনেও ভবা নাছিলে। আৰু এতিয়াও আমি ভাবোঁ যে 6 নম্বৰ দফাটোৰ যদি, আৰু এইখন আমাৰ যিখন সমিতিয়ে, বিপ্লৱ শৰ্মা সমিতিয়ে যিখন প্ৰতিবেদন দিলে, সেই প্ৰতিবেদনখন যদি 80%, 80% যদি কাৰ্যকৰী কৰে, তেতিয়াহ'লে অসমীয়া মানুহৰ নিৰাপত্তা থাকিব। নহ'লে আমাৰ নিৰাপত্তা সাংঘাতিক ধৰণে আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম। আপুনি ধৰক এই মুহূৰ্তত মোক সুধিব যে আঞ্চলিক দলৰ হাতত অসম সুৰক্ষিত নে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ হাতত সুৰক্ষিত বুলি ভাবে? স্বাভাৱিকতে আঞ্চলিক দলৰ হাতত।
কিন্তু আঞ্চলিক দলৰ অগপটো ক্ষমতাত আছে এতিয়া যোৱাবাৰ 2016 আছে অগপটো এতিয়া আঞ্চলিক দল হৈ থকা বুলি ক'ব নোৱাৰি কাৰণ অগপৰ ক্ষমতা লাহে লাহে তেওঁলোকে কৰ্তন কৰি আনিছে অগপৰ পৰিসৰ লাহে লাহে লোপ পাই আহিছে এতিয়া গুৱাহাটী মিউনিচিপালিটি ইলেকশ্যনতে অগপক কেইখন আসন দিলে এতিয়া এটা সময়তো অগপৰ প্ৰধান দল আছিলে গোটেইবিলাক আসন কণ্টেষ্ট কৰিব পৰা দল কিন্তু এতিয়া গৈ গৈ আৰু অগপই বোধহয় এতিয়া নোৱাৰেও বেছি কণ্টেষ্ট কৰিব নোৱাৰেও সেইটো শক্তিও নাই গতিকে সেইকাৰণে অগপ তেওঁলোকৰ এজনটো মন্ত্ৰী দি তেওঁলোকে সেইদৰে দলটো ৰাখি থৈ দিব দলটো ৰাখি থৈ দিব সেইটোৱে কৰিব অগপৰ অস্তিত্বটো থাকিব কিন্তু বিশেষ কিবা কৰিব নোৱাৰে সেইকাৰণে ধৰক দুটা নতুন ৰাজনৈতিক দল এটা আপুনি নিজে জড়িত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ভৱিষ্যতটো কি বুলি বিশ্লেষণ কৰিব আপুনি ভৱিষ্যত মই নকওঁ যে 2026 বা 2024 কিবা সাংঘাতিক আমি তেনেকৈ তৎকালীনভাৱে কিবা এটা ভবা নাই কিন্তু আপুনি এনেই ভৱিষ্যতৰ দিনবোৰত মানে কেনেকুৱা ধৰণৰ হ'ব পাৰে বুলি ভাবে না আমি সেইটো বিচাৰিছোঁ ৰাইজৰ দলৰ লগত আমাৰ তেনেকুৱা বিশেষ আমাৰ পাৰ্থক্য নাই কিন্তু তেওঁলোকৰ লগত হয়তো বহিলে চববিলাক ঠিক হ'ব অসমত এটাই আঞ্চলিক দল হ'ব লাগিব মানে অসমীয়া খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে এটাই দল লাগিব আৰু ভৱিষ্যতে এইটো হ'ব তেওঁলোকে তেওঁলোকৰ ধৰণৰ সংগঠন কৰি আছে অসম জাতীয় পৰিষদেও এটা নিজস্ব সংগঠন কৰি আছে এটা সময়ত দুইটা একলগ হোৱাৰ সেইটো আশা আছে মই সেইটোৱে ভাবোঁ এটাই ৰাজনৈতিক দল হ'ব লাগিব আঞ্চলিক ৰাজনৈতিক দল যি ধৰণৰ ধৰক অগপই হতাশ কৰিছে বুলি কওঁ মানুহক আৰু তাৰ উপৰি আপোনাৰ আৰু এটা কথা চাওক যিটো পুঁজি ধন টকা পইচা বা যি ধৰণৰ প্ৰচাৰৰ চমক যিটো মানে প্ৰচাৰ বাণিজ্যিকৰণ কৰা হৈছে যি ধৰণে প্ৰচাৰ কৰা হৈছে যি ধৰণে এটা মানুহক এতিয়া আজি আপুনি শ্ৰীলংকাৰ যিটো মূল্যবৃদ্ধিক লৈ যিটো পৰিৱেশ এই মুহূৰ্তত খবৰ আহিছে যে পেৰুতো একেধৰণৰ গণবিদ্ৰোহৰ সূচনা হৈছে মূল্যবৃদ্ধিক লৈ ইতিমধ্যে সঞ্জয় ৰাউত শিৱসেনাৰ সাংসদ তেওঁ আজি কৈছে যে ভাৰতৰ অৱস্থা শ্ৰীলংকাৰ দৰে হ'বলৈ গৈ আছে আজিও পেট্ৰল ডিজেলৰ দাম বাঢ়ি আছে দৈনিক প্ৰায় 10 টকাই বাঢ়িল এই কেইদিনত গতিকে এই যিটো হেয়াত হৈছে কিন্তু এই গোটেই বিষয়বোৰ কিন্তু মানুহ যেন কিছুমানে আলোচনা কৰিছে এটা বেলেগ বিষয়ত মানুহবিলাক জড়িত কৰি ৰখা হৈছে বেলেগ বেলেগ ধৰণে এইটো আলোচনা কৰিব বা এইটো ভাবিবলৈকে দিয়া নাই সুযোগটো তো ইয়াৰ মাজত ৰাইজৰ দলেই হওক বা জাতীয় পৰিষদেই হওক এইটো হেৰি কৰিবৰ কাৰণে উত্থানৰ কাৰণে কিবা পৰিকল্পনা নিশ্চয় লাগিব বেলেগ ধৰণৰ পৰিকল্পনা লাগিব আপুনি ঠিকেই মানুহৰ মাজলৈ যোৱাৰ হয় হয় আৰু এটা কথা আপুনি আৰম্ভণিতে কৈছে যে টকা পইচাৰ কথাটো মানে ৰাষ্ট্ৰীয় দলবিলাকৰ হাতত ইমান পুঁজি বিশেষকৈ যিটো শাসকীয় দল তেওঁলোকৰ হাতত ইমান কোটি কোটি টকাৰ পুঁজি এতিয়া আজি বাতৰি ওলাইছে ধৰক কৰ্পৰেট ছেক্টৰৰ পৰা 900 কোটি টকা ৰাজনৈতিক দলবোৰ 700 কোটি টকা অকল বিজেপিক দিছে গতিকে সেইকাৰণে তেওঁলোকৰ 700 কোটি কিন্তু আমাৰ মূলধনটো হ'ল জনসাধাৰণ জনসাধাৰণৰ মূলধন কৰি আমি আগবাঢ়িছোঁ সেইকাৰণে আমাৰ কিছু লাহে লাহে কামবিলাক আগবাঢ়িছে কাৰণ এতিয়া আপুনি যিটো কৈছে শ্ৰীলংকাৰ অৱস্থা ইয়াত হ'ব আশংকা কৰিছে নে কালি প্ৰধানমন্ত্ৰী সম্পূৰ্ণ স্বাভাৱিক আজি সাংসদে কৈছে সঞ্জয় ৰাউতে আমাৰ অসমৰ অৱস্থা আৰু বেয়া গভৰ্ণমেণ্টৰ যি পুঁজি আছিলে চবটো এতিয়া বিভিন্ন ধৰণে বিলাব তেওঁলোকে আৰম্ভ কৰিছে কিন্তু উন্নয়নমূলক কাম একো হোৱা নাই হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে জড়িত বিশেষজ্ঞই কৈছে যে হিতাধিকাৰীটোৱে বেনিফিচিয়াৰী যিটো কৰা হৈছে বেনিফিচিয়াৰী যিটো উদ্যোগ সেই উদ্যোগটোৱে গোটেই চৰকাৰ বিপদ মাতিছে এতিয়া এইটো হ'ব এতিয়া তেওঁলোকে যদি ইয়াৰ পৰা যদি কিবা শিক্ষা লয় তেতিয়া সকলোৰে ভাল সোনকালে আৰু যদি শিক্ষা নলয় তেতিয়াহ'লে আমি ধ্বংসৰ মুখলৈ গৈ আছোঁ আপোনাৰ নিজাকৈ কিবা অসমৰ হেৰিলৈ কিবা মানে পৰিকল্পনা কিবা নতুন কিতাপ বা গোটেই আন্দোলনক লৈ বা সেই সময়ৰ গোটেই স্মৃতি লৈ কিবা কিবি আপুনি কাৰণ বস্তুবোৰ থাকি যোৱাৰ ৰেকৰ্ড এটা আপোনাক ভাবিছে নেকি আপুনি পৰিকল্পনা এনেই ভাবোঁ নভবা নহয় কিন্তু সেই সময়ৰ বহুত তথ্য পাতি এতিয়া অলপ পাবলৈ টান আৰু ময়ো তেতিয়া বেছি সংৰক্ষণ কৰি ৰখা নহ'লে এতিয়া তথাপি তাৰ মাজতে চাওঁচোন কি কৰিব পাৰোঁ কিন্তু ইচ্ছা আছে এইটো কৰা মানে অসম আন্দোলনক লৈ বিভিন্ন কিতাপ পত্ৰ লিখা হৈছে উপন্যাস হৈছে কেইবাখনো আৰু ৰাজনৈতিক গ্ৰন্থও হৈছে যিমান হয় তিমানেই ভাল জীৱনত ইমানেই ভাল আৰু সেই সময়ত মানে বিভিন্ন সংগঠনে অসম আন্দোলনৰ সমৰ্থনত ইমান বেছি পুস্তিকা উলিয়াইছিলে তাৰ বহুতবিলাক অৱশ্যে মোৰ লগত আছে বিভিন্ন সংগঠনে উলিয়াইছিলে অসম আন্দোলনৰ সমৰ্থনতে গতিকে সেইবিলাক আৰু কিন্তু যদি ঘটনাৰ পৰিক্ৰমাটো সেইটো মানে অলপ পাবলৈ দিগদাৰ অৱশ্যে পুৰণা তথ্য পাতি কিছু পোৱা যাব পাতত আছে সেইখিনি পোৱা যাব এখন দৈনিক অসমৰ পাততেই বা আসাম ট্ৰিবিউনৰ পাততে কিছু বস্তু পোৱা যাব আমাৰ শুভেচ্ছা আছে এটা অসম জাতীয় পৰিষদৰ সৈতে আপুনি জড়িত হৈ আছে আৰু অসমৰ মানুহে আপোনাৰ প্ৰতি এটা সদায় এটা ভাল ভাৱ বা এটা শ্ৰদ্ধামূলক এটা মনোভাৱ পোষণ কৰে এগৰাকী আদৰ্শ স্থানীয় ব্যক্তি বা সৎ ব্যক্তি হিচাপে ৰাজহুৱা জীৱনত মানুহক অসমীয়া মানুহ অন্তত আপুনি ফাঁকি দিয়া নাই আমি জনাত এজন শিক্ষিত শিক্ষাবিদ হিচাপে এই কিন্তু মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এগৰাকী শিক্ষাবিদ আপুনি
যদি আমি ৰাজনৈতিক দিশটো বাদ দিওঁ, দিল্লীত চৰকাৰী শিক্ষানুষ্ঠানৰ যি ধৰণে আগবাঢ়িছে, চৰকাৰী শিক্ষানুষ্ঠানত এইবাৰ ওলাইছে যে প্ৰায় 85% অভিভাৱকে চৰকাৰী বিদ্যালয়ত শিক্ষানুষ্ঠানবিলাকত ল'ৰা ছোৱালীক নামভৰ্তি কৰিছে। অসমত কিয় এটা ওলোটা ছবি এখন দেখি গৈছে? অসমীয়া মাধ্যমৰ বা চৰকাৰী শিক্ষানুষ্ঠানবোৰৰ অৱস্থা ইমান বিপৰ্যয় মাজলৈ গুচি গৈছে। এইটো তাৰমানে চৰকাৰৰ যিটো ৰাজনৈতিক নীতি তাৰ লগতো জড়িত। কেনেধৰণৰ? ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি, হয়, তেওঁলোকে হ'ল বেছি ব্যক্তিগতকৰণ বিচাৰিছে বা তেওঁলোকৰ নিজা এটা শিক্ষানীতি আছে, তেওঁলোকে নিজাকৈ কিছুমান শিক্ষা সংগঠন কৰিছে। ব্যক্তিগতকৰণো খুব বিচাৰিছে তেওঁলোকে। ব্যক্তিগতকৰণ খুব বিচাৰিছে। ব্যক্তিগত কাৰণটো হ'ল তেওঁলোকে এই যে টকা বিলাই দিয়াৰ দৰে কথা, যে কিছুমান মানুহ তেওঁলোকৰ ব্যক্তিগতকৰণ কৰে, কিছুমান মানুহক তেওঁলোকে সুবিধা দিব, সেইবিলাক মানুহৰ পৰা তেওঁলোকে সুবিধা পাব, এই তেনেকুৱাই ধৰণৰ। কিন্তু দিল্লীত যিটো কেজৰিৱালে মডেল কৰিছে সেইটো খুব আকৰ্ষণীয় মডেল। আমিও তেনেকুৱা বিচাৰোঁ, কাৰণ দিল্লীৰ এতিয়া যে চৰকাৰী স্কুলবিলাক এই কেইবছৰৰ ভিতৰতে প্ৰাইভেট স্কুলবিলাকে পাত্তা পোৱা নাই চৰকাৰী স্কুলৰ ওচৰত। ৰিজাল্টটো ভাল, আৰু চৰকাৰী স্কুলৰ পৰা এতিয়া মেডিকেল ইঞ্জিনিয়াৰিং সেইবিলাক সৰহসংখ্যক পাইছে। ডোনাল্ড ট্ৰাম্প যেতিয়া তেওঁৰ পৰিবাৰ আহি পেলাই চৰকাৰী স্কুল কোনো বিজেপি শাসিত ৰাজ্যত নাই, হয়, আপৰ দিল্লীত পৰা স্কুলখন চাবলৈ গ'ল তেওঁ। হয়, আৰু তেওঁলোকে বিভিন্ন নতুন কথা সোমাইছে স্কুলবিলাকত, অকল মানে যিটো শিক্ষা নৰ্মেল শিক্ষা তাৰ উপৰি তেওঁলোকে বহুত কথা কৈছে যিবিলাকে আকৰ্ষণীয় কৰি তুলিছে। আমাৰ ইয়াতো তেনেকুৱা আমি নৰা নহয়, কিন্তু আমাৰ ইয়াত কথাটো হ'ল কি, ধামধুম বিশ্ববিদ্যালয় পাতিছে, ধামধুম মেডিকেল কলেজ পাতিছে, ধামধুম ইঞ্জিনিয়াৰিং কলেজ পাতিছে। এতিয়া মেডিকেল কলেজৰ কথা সিদিনা এজন পাতি ক'লে যে মেডিকেল কলেজ এতিয়া ইমান ঠাইত হৈছে, কিন্তু ভাল ডক্টৰ এজন আহিলে সকলোৱে গুৱাহাটীলৈ আহিব লাগে, বা গুৱাহাটীৰ পৰা মাদ্ৰাজলৈ যাব লাগে, দিল্লীলৈ যাব লাগে। গতিকে সেই তেনেকুৱা ধৰণৰ কথা হৈছে। আপুনি গুৱাহাটীৰ নাৰ্ছিংহোমখিনি চালেই গম পাব, গুৱাহাটীৰ বাহিৰৰ ৰোগীয়ে ভৰি আছে, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ। গতিকে মেডিকেল কলেজ আছে, তেজপুৰৰ ৰোগী ইয়াত বেছি, যোৰহাটত আছে, যোৰহাটৰ মানুহ ইয়াত বেছি, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, গোটেই নাৰ্ছিংহোমখিনি আপুনি যদি এবাৰ এটা চাবলৈ যায়। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মানে ডিব্ৰুগড় মেডিকেল কলেজ খুব বিখ্যাত আছিল, আৰু তেতিয়া বৰবাৰী বুলি কৈছিল। তেতিয়া মানে এইফালৰো যেতিয়া খুব টান ৰোগীবিলাক তালৈ লৈ গৈছিল। গুৱাহাটী মেডিকেল কলেজ নতুনকৈ হৈছিলে, তাত খুব ভাল ভাল ডক্টৰ আছিল। কিন্তু এতিয়া সম্পূৰ্ণ ওলোটাই হ'ল, সকলোৱে এতিয়া গুৱাহাটীমুখী, আৰু গুৱাহাটীত যদি নোৱাৰে এতিয়া কোনোবাই মাদ্ৰাজ, গুৱাহাটী মানুহখিনি সাধাৰণ বেমাৰত দিল্লীলৈ যায় বা মাদ্ৰাজলৈ যায়। গতিকে এতিয়া সেইটো হৈছে, কিন্তু সেই গভমেণ্টে সেইটো কৰিব লাগে। এতিয়া ৰেভিনিউ গুচি গৈছে, আমাৰ বহুত টকা ৰেভিনিউ গুচি গৈছে। এতিয়া ইয়াতে কেঞ্চাৰ আমাৰ এটা ডাঙৰ বেমাৰ, অসমত কেঞ্চাৰ বহুত বেছি অন্যান্য, কিন্তু কেঞ্চাৰৰ কাৰণেতো ভাল আমাৰ চিকিৎসা নাই, চবেই বাহিৰত যাব লগা হয়। গতিকে সেই তেনেকুৱা এতিয়া নামত বহুত কেঞ্চাৰ হেৰি পাতিছে, হস্পিটেল কিবা মেডিকেল কলেজবিলাকৰ লগতো জড়িত কৰি দিছে, কিন্তু এইবিলাকেতো এনেকৈ কামত দিয়া নাই। সেই কথাবিলাক নচোৱাকৈ খালি ধামধুম, আপুনি যিটো কৈছে যে ধামধুম বিভিন্ন ঠাইত টকা বিতৰণ কৰা হৈছে, মানুহকো হিতাধিকাৰী কৰা হৈছে, এই ৰাজনীতিটোৰ পৰা আল্টিমেটলি আমি সেই শ্ৰীলংকাৰ দৰে অৱস্থা এটা লাগে। আমি বহু সময় কথা পাতিলোঁ ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্যৰ সৈতে। মই দৰ্শকক আৰু এটা কথা কৈ থ'ম, ডক্টৰ ভট্টাচাৰ্যৰ অধীনত প্ৰায় 70গৰাকী ছাত্ৰ ছাত্ৰীয়ে গৱেষণা কৰি পেলাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। অসমীয়াৰ গৌৰৱ, অসমৰ এগৰাকী সুসন্তান শিক্ষাবিদ ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য অসম আন্দোলনৰ সময়ৰ পৰা আজিৰ তাৰিখটোলৈকে জাতীয়তাবাদী শিবিৰৰ সৈতেই জড়িত হৈ আহিছে। তেওঁ অসম চুক্তিৰ বিৰোধ কৰিছিলে, ভিত্তিবৰ্ষক লৈ তেওঁলোকৰ সংঘাত হৈছিলে, ভিত্তিবৰ্ষত 71 মানি ল'ব বিচৰা নাছিলে, 51 বিচাৰিছিলে বিভিন্ন কথাত, আৰু অসম চুক্তিখন এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰূপায়ণ হোৱাৰ তেওঁলোকে দাবী কৰিছিলে, সেইটো অসম চুক্তি নাই। এইবিলাক কথা আহি কৰিছে। এতিয়া তেখেতৰ কথাখিনি সত্য হ'ল। আমি বিচাৰিম আহি থকা দিনবোৰত অসমীয়া মানুহৰ হকে যাতে আপুনি আৰু অধিক কাম কৰি যাব পাৰে। আৰু বিচাৰিম এখন কিতাপ, আপোনাৰ পৰা এখন কিতাপ বিচাৰিম যিটো আপোনাৰ কাৰণে সহজ হ'ব। এজন শিক্ষাবিদ হিচাপে আপুনি যিটো লেখা মেলাও কৰে, অসম আন্দোলনৰ পৰা এই সময়লৈকে আপুনি দেখা অনুভৱ কৰা কথাবিলাক, আৰু সেই চৰিত্ৰবোৰ বিভিন্ন, কোনে অসমীয়া মানুহৰ হকে কাম কৰিলে, কোনবোৰ মানুহে আমাক ক্ষতি কৰিলে, এই কথাবোৰ যাতে তাত থাকে, সেই চৰিত্ৰবোৰ থাকে, তেনেকুৱা কিতাপ আপোনাৰ পৰা বিচাৰিম। আজিলৈ আমাৰ প্ৰতিপক্ষৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।